হেল্ল' এভৰিৱান। আজি বহুত বেছি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আমি। ইয়াত যদি চাব যাওঁ, ফাৰ্ষ্ট 20 years অফ ইয়াণ্ডাবু ট্ৰিটি। ইয়াণ্ডাবু ট্ৰিটিৰ কিমান বছৰ হ'ল? 200 বছৰ, হয়নে? 1826 পৰা 2026। তো ইয়াণ্ডাবু ট্ৰিটি আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আজি যিবোৰ বহুতে কয় অসমৰ যিবোৰ প্ৰেজেণ্ট সমস্যা যিবোৰ আছে, সেই সমস্যাবিলাকৰ ৰিলেটেড বস্তু আমি ক'ত পাম? আমি ইয়াণ্ডাবু ট্ৰিটিত পাম। আমি চাম আজি যি ইয়াণ্ডাবু ট্ৰিটিত হৈছিল কি, ঠিক আছে। দেন আমি যদি চাব যাওঁ, ইয়াত আঁচনি কিছুমান আছে, সেইবোৰ আমাৰ ইম্পৰ্টেণ্ট হৈ যায়। প্ৰিলিমছ পইণ্ট অফ ভিউ বা মেইনছ পইণ্ট অফ ভিউ আঁচনিসমূহ ইম্পৰ্টেণ্ট হৈ যায়। 3টা আঁচনি মই কাভাৰ কৰিম, ঠিক আছে, অ'কে। দেন তোমাৰ ৰিচেণ্ট ইনলেণ্ড ৱাটাৰৱেজৰ ওপৰত আহিছে। ইনলেণ্ড ৱাটাৰৱেজ এণ্ড ৰিজনেল কানেক্টিভিটি আমি চাম, ক'ত কেনেকুৱা কি ডেভেলপ কৰিব গৈছে। মেইনছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ ৰিলেটেড সৰ্বানন্দ সোণোৱালৰ ওপৰত আমি অলপ চাই ল'ম ইনফৰ্মেশ্যন, কেনেকুৱা কি আছে, কাউন্সিল অফ মিনিষ্টাৰ কি হয়, গোটেইখিনি আমি চাম। তো বহুতে বেছি ইম্পৰ্টেণ্ট টপিক হয় আজিৰ কাৰণে। তো মই অলৰেডি কৈছোঁ যে মই ব্ৰেকিং নিউজ নিদিওঁ, কাৰণ মই এক্সামত ইম্পৰ্টেণ্ট টপিকবিলাকহে মই পঢ়াওঁ। তো এইবোৰ হৈ গ'ল 4-5 দিনৰ নিউজ, আগৰ নিউজ। এইটো ৰিচেণ্ট নিউজ হয়, বাট আমি এক্সাম পইণ্ট অফ ভিউ কি শিকিব পাৰিম ইয়াৰ পৰাই আমি চাম, অ'কে। নোট কৰি যাবা তোমালোকে। তো ফাৰ্ষ্ট কৈছে, ইণ্ডিজিনিয়াছ গ্ৰুপছ মাৰ্ক 200 years অফ ইয়াণ্ডাবু ট্ৰিটি এছ ব্লেক ডে ইন ডিব্ৰুগড়। অসম হিষ্ট্ৰী চবে পঢ়িছা? হৈছে ন? অসম হিষ্ট্ৰী হৈছে তোমালোকৰ? এছাম হিষ্ট্ৰী হোৱা নাই। বা ইউটিউবত যোনে চাই আছে বা আগৰ বেটছৰবিলাকে যোনবোৰে চাই আছে, যোনে অসম হিষ্ট্ৰী পঢ়িছা তাহাঁতে কানেক্ট কৰিব পাৰিবা। বা অসম হিষ্ট্ৰী নপঢ়িলেও আমি অসমৰ চিটিজেন হিচাপে ইয়াণ্ডাবু ট্ৰিটি আমি গম পাব লাগে, বিকজ ছেবা হওক, CBSE হওক, ক্লাছ 8, 9, 10ত এইখিনি ইনফৰ্মেশ্যন আমাৰ থাকে, ঠিক আছে। তো ইয়াণ্ডাবু যিটো ট্ৰিটি হৈছিলে 1826ত, সেই ট্ৰিটিটো ব্লেক ডে হিচাপে চেলিব্ৰেট কৰিছে অসমৰ ইণ্ডিজিনিয়াছ গ্ৰুপে, ঠিক আছে। মানে অসমৰ মানুহে ইয়াণ্ডাবু ট্ৰিটি, চবেই নহয় দেই, কিছুমানে কি কৰিছে, ব্লেক ডে হিচাপে চেলিব্ৰেট কৰিছে, অ'কে। কিয় আমি চাম, অ'কে। বাই চেণ্টিনেৰী বুলি কৈছে, 200 বছৰ হৈ গ'ল ন। শতবাৰ্ষিক 2026 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে। তো আজি কিমান তাৰিখ? মাৰ্চৰ 2 তাৰিখ। তো 24 তাৰিখৰ নিউজ হয়, বাট আমি ভালকৈ চাম গোটেইখিনি বস্তু, ঠিক আছে। ইয়াত ব্লেক ডে বুলি কিয় কৈছে, মানে সেই ট্ৰিটিটোৰ পিছৰ পৰা অসমত যিটো ৰুল হৈ আছিলে, অসমত কোনে ৰুল কৰি আছিলে? আহোমসকলে। 600 বছৰৰ ৰুল অন্ত হয় বুলি কয় অসমত ইয়াণ্ডাবু ট্ৰিটিৰ পিছৰ পৰা, ঠিক আছে। আৰু ইয়াণ্ডাবু ট্ৰিটিৰ পিছৰ পৰাই অসমখন কিহৰ পাৰ্ট হৈ যায়, কিহৰ অংশ হৈ যায়? ব্ৰিটিছ ইণ্ডিয়াৰ পাৰ্ট হৈ যায়, ঠিক আছে। যিহেতু ব্ৰিটিছ ইণ্ডিয়াৰ পাৰ্ট হৈ যায় 1826ৰ পিছত, আৰু 1947ত যেতিয়া আমি ইণ্ডিপেণ্ডেঞ্চ পাম, যেতিয়া আমি স্বাধীনতা পাম, কাৰ পৰা? ব্ৰিটিছৰ পৰা, তেতিয়া অসমখন অট'মেটিকলি কাৰ পাৰ্ট হৈ যাব? ভাৰতৰ পাৰ্ট হৈ যাব, বুজি পালা? 1826 ট্ৰিটিৰ কাৰণে, এই ট্ৰিটিটো হোৱাৰ ফলত আমি কাৰ পাৰ্ট হৈ যাম? ব্ৰিটিছ ইণ্ডিয়াৰ পাৰ্ট হৈ যাম, বুজি পালা? ঠিক আছে। এণ্ড 1947ত যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ হ'ব, তেতিয়া অট'মেটিকলি অসম কাৰ পাৰ্ট হৈ যাব? ভাৰতৰ পাৰ্ট হ'ব, ঠিক আছে। তো আমাৰ অসমৰ যিটো সাৰ্বভৌমত্ব, মই তোমালোকক পঢ়াই থাকোঁ ন সাৰ্বভৌমত্ব পলিটিত, তো অসমৰ যিটো সেই সাৰ্বভৌমত্ব কেতিয়া খতম হৈছে বুলি কৈছে? 1826ৰ পৰা। তাৰ আগত আমি কি আছিলোঁ? ইণ্ডিপেণ্ডেণ্ট আছিলোঁ, আমিতো ভাৰতবৰ্ষৰ অংশীদাৰ নাছিলোঁ, ঠিক আছে। তো সেইকাৰণে ব্লেক ডে হিচাপে কি কৰিছে তোমাৰ ইয়াত চেলিব্ৰেট কৰা বুলি কৈছে। চেলিব্ৰেট মিনছ ইন দ্য চেন্স, তাহাঁতে কৈছে, কমেণ্ট দিছে যে এইটো কি হয়? ব্লেক ডে অসমৰ কাৰণে 24 ফেব্ৰুৱাৰী, অ'কে, ঠিক আছে। তো আহোম ছ'ভাৰনিটি হয়, ষ্টাৰ্ট অফ হোৱাট? কলনিয়েল পলিটিক্স। আমি তাৰ আগত কোনো ধৰণৰ কলনিয়েল পলিটিক্স আমাৰ অসমত নাছিলে। 1826ৰ পৰা ডাইৰেক্টলি কোনে ৰুল কৰিব? ব্ৰিটিছে ৰুল কৰিব। তাৰ আগত ব্ৰিটিছ ইনফ্লুৱেঞ্চ নাছিলে, ঠিক আছে। কণ্টেম্পৰাৰী কনফ্লিক্ট যদি আমি চাব যাওঁ, ইছ্যুজ লাইক মণিপুৰ টেনশ্যন এণ্ড ইণ্ডো ম্যানমাৰ FMR ডিবেট ট্ৰেছ দ্য ৰুট টু বাউণ্ডেৰীজ ক্ৰিয়েটেড বাই দ্য ট্ৰিটিজ, অ'কে। সমসাময়িক
সংঘাত যদি আমি চাব যাওঁ বৰ্তমানত মণিপুৰৰ উত্তেজনা আৰু ভাৰত ম্যানমাৰৰ FMR ফ্ৰী মুভমেণ্ট ৰিজিমৰ বিতৰ্কৰ দৰে বিষয়বোৰৰ মূল শিপা এই সন্ধিৰ দ্বাৰা নিৰ্ধাৰিত হোৱাৰ সীমাৰেখাত বিচাৰি পোৱা যায়। কি হয় মই বুজাই আছো আমি চাম টপিকটো ভালকে, জাষ্ট এটা কথা গম পোৱা যে আমাৰ অসমত কোনে এটেক কৰিছিলে? বাৰ্মিজ, প্ৰেজেণ্ট ডে ম্যানমাৰ। তো বাৰ্মিজবিলাকে গোটেই অসমখন লৈ ল'লে। অসমত মানৰ দিন চলি আছিলে 1821 পৰা। মান মানে কাক কয়? বাৰ্মিজসকলক। তো 1821 পৰা 1824লৈকে অসমত কি চলি আছিলে? মানৰ দিন। বহুত বেছি কি কৰিছিলে? অসমীয়া মানুহক অত্যাচাৰ কৰিছিলে। ঠিক আছে, মানে সেইটো হিষ্ট্ৰীত বহুত মানে যদি আমি ভালকৈ পঢ়োঁ নহয়, এতিয়াও বোলে মানুহৰ মানে জিও কপি যাব, ইমানেই উৎপাত কৰিছিলে। গোটেই তোমাৰ নদী ৰঙা হৈ গৈছিলে। অসমীয়া মানুহক এইটো লেভেলত কি কৰিছিলে? টৰ্চাৰ। ৰেপটো কমন। তাৰপিছত কি কৰিব? অসমৰ বহুত ভালেখিনি ইউথক ক'ত লৈ গৈছে? ম্যানমাৰত লৈ গৈছে, যাক আমি মানৰ দিন বুলি আমি কওঁ। 1821 পৰা কিমান? 1824। আৰু 1824ত কোন এণ্ট্ৰি কৰিব? ব্ৰিটিছাৰ্ছ আহিব। ঠিক আছে, আৰু কাৰ লগত ফাইট হ'ব? মানসকলৰ লগত, মানে বাৰ্মিজসকলৰ লগত ফাইট হ'ব, যাক আমি এংলো বাৰ্মিজ ৱাৰ বুলি কওঁ। এংলো মানে ব্ৰিটিছ, বাৰ্মিজ মিনছ বাৰ্মা। এংলো বাৰ্মিজ ৱাৰ। আৰু সেই এংলো বাৰ্মিজ ৱাৰত ডিফিট কোন হ'ব? তোমাৰ মানসকল ডিফিট হ'ব। ডিফিট হোৱাৰ পিছত কি হ'ব? ট্ৰিটি। ঠিক আছে, সেই ট্ৰিটিত যিটো বৰ্ডাৰ ডিমাৰ্কেট কৰিব, দেখিছেনে? ম্যানমাৰ বৰ্ডাৰ। য়েছ, ম্যানমাৰ বৰ্ডাৰ। অ'কে, ইয়াৰ পৰা এইখিনি গোটেই ম্যানমাৰ বৰ্ডাৰ হয়নে নহয়? তো এইটো যিটো বৰ্ডাৰ বনালে, নাগালেণ্ড, স্পেচিয়েলি মণিপুৰ, মিজোৰাম, দেখিছানে? এণ্ড দেন অৰুণাচলৰ এই পাৰ্টটো ইয়ালৈকে, এইখিনিতো চাইনা হ'ব। এই পাৰ্টটো, এই যিখিনি পাৰ্ট আছে ন, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, 1 2 3 4, এই 4খন ষ্টেটত ম্যানমাৰ বৰ্ডাৰ আছে নাই? এই বৰ্ডাৰটো কেতিয়া ক্ৰিয়েট হ'ব? বেচিকেলি কেতিয়া? 1826ৰ পিছত। কাৰণ 1826ৰ পিছত কি কৰিব? তোমাৰ ব্ৰিটিছে মণিপুৰখনো এনেক্স কৰিব। তাৰপিছত লাহে 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 কি কৰিব? নাগালেণ্ডখনো কি কৰিব? এনেক্স কৰিব। এতিয়া এই যিটো বৰ্ডাৰ যিটো বনাইছে ন লাইন, এই বৰ্ডাৰ লাইনটোত প্ৰব্লেম কিছুমান আছে, আমি পঢ়িলোঁ এইমাত্ৰ। ঠিক আছে, ইয়াত আমি কি ক'লে? সমসাময়িক সংঘাত, মণিপুৰৰ উত্তেজনা আৰু ভাৰত ম্যানমাৰৰ FMR বিতৰ্কৰ দৰে বিষয়বোৰ মূল শিপা এই সন্ধিৰ দ্বাৰা নিৰ্ধাৰিত হোৱা সীমাৰেখাটো বিচাৰি পোৱা যায়। বৰ্তমান এটা ইছ্যু এটা হৈ আছে, মই এইটো বুজাই আছোঁ। ইয়াত এই যিটো বৰ্ডাৰ এৰিয়া আছে, ইয়াত কি কৰিছে? এইটো বৰ্ডাৰ লাইন টানি দিলে ন, শুনিবা দেই, এই বৰ্ডাৰটো টানি দিছে, দেখিছে নাই? এইটো বৰ্ডাৰ। মানুহখিনিতো ছেমেই আছিলে আগতে। বৰ্ডাৰটো কোনে দিলে? ব্ৰিটিছে ক্ৰিয়েট কৰিলে 1826ৰ পিছত। ইয়াত থকা এথনিচিটি ছেম হয়। এজন মানুহৰ যদি ঘৰ ইয়াত আছে, তাৰ ফেমিলি ইয়াতো থাকিব পাৰে, ইয়াত থকা মানুহৰ ফেমিলি ইয়াতো থাকিব পাৰে। এনেকৈ খিচৰিত হৈ আছে নাই বস্তুবিলাক? গোটেই ফেমিলিজবোৰ আছেনে নাই? হঠাৎ তাৰ ওপৰত কি ক্ৰিয়েট কৰি দিলে? লাইন ক্ৰিয়েট কৰি দিলে 1826ত। কাৰণ 1826ত মণিপুৰখনকো কি কৰিছিলে? 1826ৰ পিছত এনেক্স কৰিছিলে। কাৰণ মণিপুৰ, কাছাৰ, অসম, এই তিনিওটাৰ এৰিয়া বাৰ্মিজবিলাকৰ আণ্ডাৰত আছিলে। ঠিক আছে, আৰু তাহাঁতক ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰত ডিফিট কৰাৰ পিছত সেইখিনি এৰিয়া ব্ৰিটিছে লৈ ল'লে। লৈ লোৱাৰ পিছত বাৰ্মাৰ লগত কি কৰিব লাগিব? লাইন টানিব লাগিব নাই? তো এই লাইনটো ক্ৰিয়েট কৰি দিলে। আৰু এই লাইনটোৰ কাৰণে বৰ্তমানৰ কি সমস্যা হৈছিলে? ফ্ৰী মুভমেণ্ট ৰিজিম। আমি চাম এইটো কি হয়। আৰু লগতে প্ৰেজেণ্ট যিটো মণিপুৰ যিটো ক্লেছ, মণিপুৰ ভাইলেঞ্চ যিটো হৈ আছে, ইয়াত যিহেতু ফেমিলিজবোৰ ভাগ কৰি দিয়া হ'ল, কোনোবা মানুহৰ ইয়াত যদি ঘৰ আছে, ইয়াত খেতি পথাৰ আছে, তো মানুহজনে ইয়াত যাবৰ কাৰণে অসুবিধা হ'বনে নাই? বেলেগ বেলেগ কি হৈ গ'ল? কাণ্ট্ৰি হৈ গ'ল নে নাই? ঠিক আছে, তো এই সমস্যাটো বহুত বেছি হ'ল 1947ৰ পিছত।
ঠিক আছে তো 1947 পিছত কি কৰিলে ইভেন মই তোমালোকক যদি কওঁ নাগালেণ্ডত তোমাৰ যিজন চিফ আছে ঠিক আছে তাত এখন গাঁও আছে সেই গাঁওখনৰ চিফৰ কিটচেনটো আছে ইণ্ডিয়াত বেডৰুমটো আছে ম্যানমাৰত কিটচেনটো আছে ইণ্ডিয়াত বেডৰুমটো ক'ত আছে ম্যানমাৰত তাৰ মাজেৰে কি গুচি গৈছে বৰ্ডাৰ গুচি গৈছে ইণ্ডিয়া আৰু ম্যানমাৰৰ বৰ্ডাৰ তো ব্ৰিটিছে নজনা নুশুনাকে ৰিচাৰ্চ নকৰাকে তাহাঁতে কি কৰি দিছে লাইন টানি দিছে মানুহবোৰ সেম হয় ইয়াত থকা বৰ্ডাৰৰ মানুহবিলাক এটা প্ৰবলেমটো কি হ'ল ইয়াত যেহেতু মানুহবিলাকে বহুত সমস্যাৰ সন্মুখীন হ'ল নিজৰ ফ্যামিলিজবিলাক কিছুমান ম্যানমাৰত থাকি গ'ল তো ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰিলে ফ্ৰী মুভমেণ্ট ৰিজিম বুলি এটা স্কিম ওলালে আণ্ডাৰ দিছ কি কৰিলে 16 কিলোমিটাৰ ভিতৰত সোমাব পাৰে মানে কিমান 16 কিলোমিটাৰ ভিতৰত সোমাব পাৰে ক'ত ম্যানমাৰত ক'ত অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰামত কিছুমান পাৰ্টিকুলাৰ এৰিয়া আছে সেই এৰিয়াৰে 16 কিলোমিটাৰ ভিতৰত সোমাব পাৰে আৰু ইণ্ডিয়াৰ 16 কিলোমিটাৰ ভিতৰত কি কৰিব ম্যানমাৰৰ মানুহে সোমাব পাৰিব উইদাউট ভিজা এখন বেলেগ কাণ্ট্ৰিত গ'লে ভিজা লাগিব নে নাই তো উইদাউট ভিজা তাত সোমাব পাৰিব আৰু ফৰ 16 ডেজ থাকিব পাৰিব কিমান ডেজ 16 ডেজ বুজি পালা তো ট্ৰিটি অফ ইয়াণ্ডাবুৰ পিছত কি কৰা হৈছিলে বৰ্ডাৰ ক্ৰিয়েট কৰা হৈছিলে বিটুইন ইণ্ডিয়া এণ্ড ম্যানমাৰ আৰু সেই বৰ্ডাৰ যিটো লাইন ক্ৰিয়েট কৰিছিলে বেচিকেলি অৰুণাচল দেন নাগালেণ্ড মিজোৰাম মণিপুৰ এইকেইখন চাৰিওখন ষ্টেটৰ মাজেৰে গৈছিলে বাট তাত থকা ফেমিলিজবিলাক কি হৈ গ'ল তোমাৰ চব পিনে স্প্ৰেড হৈ গ'ল তো তাৰ কাৰণে তাহাঁতৰ মাজত সমস্যাৰ সন্মুখীন হ'ল তো 1947 পিছত ভাৰত চৰকাৰে কি কৰিছিলে সিহঁতৰ যাতে সুবিধা হয় তাৰ কাৰণে কি কৰিছিলে ফ্ৰী মুভমেণ্ট ৰিজিম যাতে ফ্ৰীলি তাহাঁতে উইদাউট ভিজা কি কৰিব পাৰে বৰ্ডাৰৰ পৰা 16 কিলোমিটাৰ ভিতৰলৈকে যাব পাৰে ক'ত ম্যানমাৰৰ আকৌ ম্যানমাৰৰ পৰা মানুহ আমাৰ ইণ্ডিয়ান বৰ্ডাৰৰ 16 কিলোমিটাৰ ভিতৰত আহিব পাৰে ঠিক আছে তো সেইখিনি কৰি দিলে বাট সেইখিনি কৰাৰ হৈ প্ৰবলেমটো কি হ'ল চাব গ'লে বস্তুটো ভাল হৈছে কিন্তু ইয়াৰ ফলত কি হ'ল নেগেটিভ ইম্পেক্ট কিছুমান পৰিল যেনেকৈ এইটো এৰিয়াৰ পৰা বিভিন্ন মানুহ আমাৰ ক'ত সোমাল মণিপুৰত সোমাল ঠিক আছে অলৰেডি মণিপুৰত তোমাৰ পপুলেশ্যন আছে ইয়াৰ পৰা বহুত বেছি মানুহ সোমাই গ'ল উইদাউট ভিজা মানুহ ধৰিবও নোৱাৰে সেম কমিউনিটি হয় তো কুকি যিটো কমিউনিটি ইয়াৰ পৰা ইয়াত গোটেই সোমাই গৈছে কুকি কমিউনিটি মানুহ ম্যানমাৰৰ মানুহ ইয়াত সোমাই গৈছে নিউ মানুহবোৰ সোমাইছে তো নতুন মানুহ যদি এটা জেগাত সোমায় তেতিয়াহ'লে ক্লেছ হ'বনে নাই সেইটো জেগাত ঠিক আছে প্লাছ ইয়াত কি হৈছে ম্যানমাৰত আৰ্মি ৰুল চলিছে কি চলিছে আৰ্মি ৰুল তাত তোমাৰ যিজনী মানে ফিমেল আছিলে প্ৰেছিডেণ্ট ঠিক আছে প্ৰেছিডেণ্টক ক'ত থৈছে জেলত থৈ ইয়াত আৰ্মিয়ে ৰুল কৰিছে কোনে ৰুল কৰিছে আৰ্মি আৰু আৰ্মি ৰুল কৰাৰ পিছত গোটেই চৰকাৰখন কেৱজ হৈ গৈছে ডেম'ক্ৰেচিৰ কোনো ভেলু নোহোৱা হৈ গৈছে তাত একজেক্টলি কোনে কণ্ট্ৰল কৰি আছে কোনো গম নাপায় তো ইয়াত ভেৰিয়াছ গ্ৰুপ আছে ইয়াত বেলেগ জেগাত বেলেগ এডমিনিষ্ট্ৰেশ্যন চলি আছে গোটেই কেৱজ পৰিৱেশ হয় নে নহয় ইয়াত ক'ত কেতিয়া কি হিংসা হৈ যায় ক'ব নোৱাৰে তো হিউজ পপুলেশ্যন কি কৰিছে আমাৰ মণিপুৰলৈকে সোমাই আছে ঠিক আছে এতিয়া সোমাইছে প্ৰবলেমটো ক'ত হৈছে ইয়াত ম্যানমাৰত মই পঢ়াইছিলোঁ তোমালোকক কি পঢ়াইছিলোঁ যে গল্ডেন ট্ৰাইংগল কি হয় ম্যানমাৰ থাইলেণ্ড আৰু কি আছে ভিয়েটনাম তো এইবোৰ কাণ্ট্ৰিত কি হয় ড্ৰাগছ প্ৰডিউচ হয় আৰু এই এৰিয়াৰ পৰা যিহেতু ফ্ৰী মুভমেণ্ট ৰিজিম চলি আছে আৰামছে ড্ৰাগছো আহিব পাৰে প্লাছ এইটো এৰিয়াত যিহেতু আৰ্মি ৰুল চলি আছে বিভিন্ন ধৰণৰ টেৰৰিষ্ট গ্ৰুপসমূহ আছে তো সিহঁতে আৰ্মছবিলাকো কি কৰে মণিপুৰলৈকে সোমোৱাই দিয়ে যেতিয়া ইয়াত কুকি আৰু মেইটিছবিলাকৰ কাজিয়া হৈছিলে মণিপুৰত ইমান আৰ্মছ ক'ত পালে তো ক'ত পালে ক'ৰ পৰা আহিছে ম্যানমাৰৰ পৰা আহিছে ম্যানমাৰত ইজিলি এভেইলেবল হয় তাত চৰকাৰে নাই আৰ্মি ৰুল চলি আছে আৰ্মছ ট্ৰেড হয় তাতে যিহেতু ফ্ৰী মুভমেণ্ট হয় তো আৰামছে কি আনিব পাৰিছে চেকিংটোও কমকৈ হয় বুজি পালানে প্ৰেজেণ্ট যিটো প্ৰব্লেম হৈ আছে ফ্ৰী মুভমেণ্ট ৰিজিম সেই প্ৰব্লেমৰ গুৰি ক'ত হয় ইয়াণ্ডাবু ট্ৰিটি বুজি পালা নাই নজনা নুশুনাকৈ ইয়াত কি কৰি দিছে তাহাঁতে বৰ্ডাৰ ক্ৰিয়েট কৰি দিছে যাৰ ফলত আমাৰ ভাৰত চৰকাৰ আৰু ম্যানমাৰ চৰকাৰে লগ লাগি কি কৰিব লগা হ'ল ফ্ৰী মুভমেণ্ট ৰিজিম ক্ৰিয়েট কৰিব লগা হ'ল বাট এইটো বস্তু পজিটিভ নহয় কি হৈ গ'ল পজিটিভ চেঞ্চত কৰিছিলে যাতে মাৰ্কেট ডেভেলপ হয় আদান প্ৰদান হয় কালচাৰেল এক্সচেঞ্জ হয় বাট এইটো কি হৈ গ'ল নেগেটিভ হৈ গ'ল তো সেইকাৰণে ৰিচেণ্ট 2024 বন্ধ কৰি দিছে
ঠিক আছে আকৌ বন্ধ কৰিছে ক'ত মণিপুৰ কিন্তু প্ৰটেষ্ট কৰিছে কোনে নাগালেণ্ডে ইহঁতৰ দিগদাৰ হৈছে কাৰণ মই অলৰেডি ক'লোঁ নাগালেণ্ডৰ কিছুমান ফেমিলিৰ বাথৰুমটো যদি আছে ক'ত মিয়ানমাৰত কিটচেনটো ক'ত আছে ইণ্ডিয়াত ঠিক আছে তো নাগালেণ্ডত যোনদিনা প্ৰব্লেম হ'ব সেইদিনা তাহাঁতে প্ৰটেষ্ট কৰিব ঠিক আছে অ'কে ফাইন তো তোমালোকে এক্সাম পইণ্ট অফ ভিউ কি চাই ল'বা ফ্ৰী মুভমেণ্ট ৰিজিম কি হয় অলপ ভালকৈ চাই ল'বা বৰ্তমান কাৰেণ্ট ষ্টেটাছটো চাই ল'বা অ'কে ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰিমহে ইয়াণ্ডাবু ট্ৰিটি কি হয় মই ক'লোঁ তোমালোকক যে ইয়াণ্ডাবু ট্ৰিটিৰ পিছৰ পৰা ঠিক আছে ইয়াণ্ডাবু ট্ৰিটি হোৱাৰ পিছৰ পৰা অসমখনক কোনে চলাব ব্ৰিটিছ ইণ্ডিয়াই চলাব মই ইণ্ডিয়া বুলি কোৱা নাই কি বুলি ক'লোঁ ব্ৰিটিছ বা ব্ৰিটিছে চলাব ইণ্ডিয়াখন অসমখন কি হ'ব তোমাৰ ব্ৰিটিছৰ কলনী হ'ব ঠিক আছে তো কোনটোৰ পিছৰ পৰা ইয়াণ্ডাবু ট্ৰিটিৰ পিছৰ পৰা ঠিক আছে ডেট মিন আহোম ৰাজত্বকাল কি হ'ব খতম হ'ব ঠিক আছে আহোমৰ ৰাজত্ব কি হ'ব খতম হ'ব বাট আহোমৰ ৰাজত্ব যে তোমাৰ ট্ৰিটি অফ ইয়াণ্ডাবুৰ পিছতে যে খতম হ'ব বা বাৰ্মিজ এটেকৰ পিছত কি হ'ব ট্ৰিটি হ'ব একজেক্টলি কোনে এটেক কৰিব বাৰ্মিজ তিনিবাৰকৈ বাৰ্মিছে তোমাৰ এটেক কৰিব এটেক কৰাৰ পিছত ব্ৰিটিছ আহিব বচাবৰ কাৰণে দেন বাৰ্মিজ আৰু ব্ৰিটিছৰ মাজত কি হ'ব ট্ৰিটি অফ ইয়াণ্ডাবু ঠিক আছে এনেকুৱা নহয় যে বাৰ্মিজ এটেকৰ পিছতে আহোম ৰাজত্বকাল বা আহোমসকল কি হৈছিলে উইক হৈছিলে আহোমসকলৰ উইক হোৱা ষ্টাৰ্ট কেতিয়াৰ পৰা হৈছিলে যেতিয়া তোমাৰ মোৱামৰীয়া বিদ্ৰোহ হৈছিলে হিষ্ট্ৰীত ধুনীয়াকৈ পঢ়াব তোমালোকক বা যাৰ হৈছে সি লিংক কৰিব পাৰিব বিকজ মই ইয়াত হিষ্ট্ৰী পঢ়াব গ'লে এতিয়া খেলি মেলি হৈ যাব ঠিক আছে যদি আমি ইয়াত চাব যাওঁ এটা টাইমলাইন দিয়া আছে ঠিক আছে এই টাইমলাইনটো চোৱা বুজি পাবা ধুনীয়াকৈ হিষ্ট্ৰী এণ্ড দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ফ্ৰম ৰিবেলিয়ন টু কি কলনিয়েল ৰুল অসম কেতিয়াও ব্ৰিটিছৰ আণ্ডাৰত নাছিলে অসম যে ব্ৰিটিছৰ আণ্ডাৰত যে আহিলে তো ষ্টাৰ্টিংটো ক'ৰ পৰা আমি চাব লাগিব মোৱামৰীয়া ৰিবেলিয়ন তো মোৱামৰীয়া যেতিয়া ৰিবেলিয়ন হ'ল তেতিয়া আহোম ডাইনেষ্টি ইণ্টাৰনেলি কি হৈ গ'ল উইক হৈ গ'ল আহোম ডাইনেষ্টিখন লাহে লাহে উইক হৈ গ'ল তাৰপিছত বাৰ্মিজবিলাকে এটেক কৰে আৰু বাৰ্মিজ এটেক হোৱাৰ পিছৰ পৰা আমাৰ অসমত কোন আহি গ'ল তোমাৰ ব্ৰিটিছাৰ্ছবিলাক আহি গ'ল বুলি আমি ক'ব পাৰোঁ ঠিক আছে তো ইয়াত মোৱামৰীয়া ৰিবেলিয়ন কিয় হৈছিলে সেইখিনি ইয়াত দিয়া আছে আই হোপ আছাম হিষ্ট্ৰীত তোমালোকে চাই ল'বা ঠিক আছে মোৱামৰীয়া বুলি ক'লে মেইনলি কোন আহিব তাহাঁত কি হয় ডিচাইপল অফ মায়ামাৰা সত্ৰৰ কি হয় মোৱামৰীয়াসকল ডিচাইপল হয় আৰু আহোমসকলে তেতিয়া ফ'ল' কৰিছিলে ব্ৰাহ্মিনিজিম ঠিক আছে তো ব্ৰাহ্মিনিজিম ফ'ৰ্চফুলি তাহাঁতৰ ওপৰত ইম্প'জ কৰাইছিলে আহোমে ঠিক আছে তো মায়ামৰা সত্ৰৰ যিমানবিলাক ডিচাইপল আছে তাহাঁতে আহোম ডাইনেষ্টিৰ এগেইনষ্টত গৈছিলে ছেকেণ্ড কথা পাইক ছিষ্টেম আহোমৰ মেইন ৰুট হয় পাইক ছিষ্টেম কি হয় মানে আহোমসকলে কি কৰিব 15 পৰা 50 বছৰ যিমানসকল পুৰুষ আছে তাহাঁতে আহোম ৰাজবংশক সেৱা কৰিব লাগিব ঠিক আছে মিলিটাৰী ছাৰ্ভিচ হ'ব পাৰে যিকোনো ছাৰ্ভিচ হ'ব পাৰে ঠিক আছে লেবাৰ হ'ব পাৰে তো তাত গোট থাকিব সেই গোটসমূহত কিমানজন থাকিব 4জন থাকিব এটা পাইকত কিমান গোট থাকিব 4জন ঠিক আছে তো এই পাইক ছিষ্টেমত কি হয় তাহাঁতক কি কৰিব খুব বেছি পাইক ছিষ্টেমত যদি আমি চাব যাওঁ জোৰ জবৰদস্তি কামবিলাক কৰিব পাইকসকলক ঠিক আছে আৰু সত্ৰত যোনে কাম কৰে সিহঁতে মানে পাইকত যাব নালাগে তো বহুত মানুহ ক'ত জইন কৰিলে সত্ৰত জইন কৰিলে তো সত্ৰ বহুত বেছি ষ্ট্ৰং হৈ গ'ল আৰু সত্ৰ কোনখন সত্ৰ মায়ামৰা সত্ৰ আৰু মায়ামৰা সত্ৰখনৰ এগেইনষ্টত কোন আছিলে আহোমসকলে আছিলে ফ'ৰ্চফুলি তাহাঁতক কি কৰিছিলে ব্ৰাহ্মিনিজিম ৰিচুৱেলছ ইম্প'জ কৰাইছিলে ঠিক আছে নেক্সট যদি আমি চাব যাওঁ ইয়াত তাহাঁতৰ লিডাৰসকলক এক্সপ্লইট কৰিছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দ্বাৰা মোৱামৰীয়া গুৰু আৰু নেতা নাহৰ খৰঙী শইকীয়াক অপমান কৰিছিল প্লাছ বহুত বেছি টেক্স কালেক্ট কৰিছিলে আহোমসকলে তো এইবোৰৰ কাৰণে কি হ'ব মোৱামৰীয়া ৰিবেলিয়ন হ'ব যিটো আমি ক'ব পাৰোঁ যে আহোমৰ ষ্টাৰ্টিং পইণ্ট বুলি ক'ব পাৰোঁ আহোমৰ ডিক্লাইনৰ ঠিক আছে অ'কে তো ইয়াত মোৱামৰীয়া বিদ্ৰোহ হোৱাৰ পিছত কি হ'ব তোমাৰ আভ্যন্তৰীণ অৱক্ষয় হ'ব লাহে লাহে আহোম ডাইনেষ্টি কি হৈ যাব উইক হৈ যাব ছেকেণ্ড কথা ৰাজনৈতিক বিভাজন হ'ব
মটক ৰাজ্য ইষ্টাব্লিছ হ'ব, আগতে এটা হৈ আছিলে, হয়নে নহয়? মানে বাৰ্মিছসকলে এটেক কৰাৰ কাৰণেতো আমাৰ তৃতীয় বিয়াণ্ডাবু হ'ল ন। বাৰ্মিছসকলক ভগাবৰ কাৰণে ব্ৰিটিছসকল আহিল, ব্ৰিটিছসকলে কাৰ লগত ট্ৰিটি কৰিলে? বাৰ্মিছসকলৰ লগত ট্ৰিটি কৰিলে, ঠিক আছে। ট্ৰিটি কৰি মেলি বাৰ্মিছসকলক ভগালে আৰু নিজে অসমত থাকি গ'ল। তো বাৰ্মিছে যদি এটেক নকৰিলে হয় তেতিয়াহ'লে পাৰিলে হয় জানো ব্ৰিটিছ সোমাব? নোৱাৰিলে হয়। বাৰ্মিছে এটেক কৰিব কিয় ছাকচেছ হ'ল? বিকজ অলৰেডি আমাৰ অসমত মোৱামৰীয়া ৰিবেলিয়ন টাইমৰ পৰা আহোম ৰাজত্ব কি হৈ গ'ল? লাহে লাহে উইক হৈ গ'ল। মই সেইটো বস্তুৱে চাই দি আছোঁ তোমালোকক। তো বিদ্ৰোহৰ ফলত স্বায়ত্তশাসিত অঞ্চল যেনে মটক ৰাজ্যৰ সৃষ্টি হৈছিলে ক্ষমতাৰ শূন্যতা, ঠিক আছে। তো আহোমসকলৰ ৰজা আৰু মন্ত্ৰীসকলৰ মাজত ক্ষমতাক লৈ বহুত বেছি কি হৈছিলে? 19 শতিকাত কাজিয়া হৈছিলে, তাৰ কাৰণে ইণ্টাৰনেলি উইক হৈ গৈছিলে, ঠিক আছে। তো ষ্টাৰ্টিং আমি ক'ৰ পৰা চালোঁ? মোৱামৰীয়া ৰিবেলিয়ন, ঠিক আছে। মোৱামৰীয়া ৰিবেলিয়নৰ পিছতে নেক্সট যদি আমি চাব যাওঁ, কোনে এটেক কৰিব? মানসকলে এটেক কৰিব, ঠিক আছে। কোনে এটেক কৰিব? মান। আৰু মোৱামৰীয়া ৰিবেলিয়ন কিমানৰ পৰা কিমানলৈকে দিয়া আছে? য়েছ, 1769 পৰা 1806। এই সময়ছোৱাত আহোম ৰাজশাসন যিমান পাৰে সিমান কি হৈ গৈছিলে? উইক হৈ গৈছিলে। বাহিৰৰ পৰা এটেক কৰিবৰ কাৰণে এটা ভাল এটা চান্স এটা হৈ আছিলে বাহিৰৰ ৰজাসকলৰ কাৰণে, ঠিক আছে। তো মোৱামৰীয়া বিদ্ৰোহ হৈ গ'ল। দেন তাৰপিছত আহিব তোমাৰ ফাৰ্ষ্ট বাৰ্মিজ ইনভেজন, ঠিক আছে। প্ৰথম মানৰ আক্ৰমণ 1817। কেতিয়া? 1817, অ'কে। 1817 যদি আমি চাব যাওঁ, পূৰ্ণানন্দ বুঢ়াগোহাঁই মেইন ৰুলাৰ আছিলে, ঠিক আছে। আৰু এজন আছিলে চন্দ্ৰকান্ত। কি নাম? চন্দ্ৰকান্ত। ইয়াত দিয়া আছে চাবা। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ সৈতে বিবাদ হোৱাৰ পিছত বদন চন্দ্ৰ বৰফুকনে মানৰ সহায় বিচাৰিছিল। ভামু চাইডৰ নেতৃত্বত, ঠিক আছে, ভামু চাইডৰ নেতৃত্বত কি হ'ল তোমাৰ? 16,000 সৈন্যৰ এটা বাহিনীয়ে অসম আক্ৰমণ কৰিছিল। মানে তোমাৰ নামত ৰজা আছিলে চন্দ্ৰকান্ত সিংহ, শুনিবা দেই, নামত আছিলে। বাট গোটেই আহোমৰ শাসন কোনে চলাইছিলে? পূৰ্ণানন্দ বৰগোহাঁই চলাই আছিলে। যদি মই ইংলিছত ক'ব যাওঁ, পলিটিকেল টাৰ্মছত যদি ক'ব যাওঁ, এজন হ'ল ডি জুৰ ৰুলাৰ, এজন হ'ল তোমাৰ ডি ফেক্ট ৰুলাৰ। ডি জুৰ আৰু কি হ'ব? ডি ফেক্ট। ডি জুৰ মানে কি হয়? তোমাৰ নামত। ডি ফেক্ট মানে অৰিজিনেল। দুটা পোষ্ট থাকে, এটা হ'ল ডি জুৰ, এটা হ'ল ডি ফেক্ট। যেনেকৈ আমাৰ ইণ্ডিয়াত ডি ফেক্ট কাক ক'ব পাৰোঁ আমি? প্ৰাইম মিনিষ্টাৰ। ডি জুৰ আমি কাক ক'ব পাৰোঁ? প্ৰেচিডেণ্ট। তো পূৰ্ণানন্দ বৰগোহাঁই মন্ত্ৰী আছিলে যদিও মেইন পাৱাৰটো কাৰ লগত আছিলে? পূৰ্ণানন্দ বৰগোহাঁইৰ লগত আছিলে। আৰু ৰজা কোন আছিলে? চন্দ্ৰকান্ত সিংহ, ঠিক আছে। আৰু গুৱাহাটীখন চলাবৰ কাৰণে এটা পোষ্ট আছিলে বৰফুকন, যেনেকৈ লাচিত বৰফুকন আছিলে, কলীয়া ভোমোৰা আছিলে। তো কলীয়া ভোমোৰাৰ পিছতে কোন আহিব? তোমাৰ বদন চন্দ্ৰ বৰফুকন, ঠিক আছে। তো ইপিনে ৰজা কোন আছিলে? চন্দ্ৰকান্ত সিংহ। মন্ত্ৰী কোন আছিলে? পূৰ্ণানন্দ বুঢ়াগোহাঁই নে বৰগোহাঁই? বুঢ়াগোহাঁই, ঠিক আছে। আৰু গুৱাহাটীখন চলাবৰ কাৰণে কোন আছিলে? বদন চন্দ্ৰ ফুকন, ঠিক আছে। তো এতিয়া এই পূৰ্ণানন্দ আৰু বদন চন্দ্ৰৰ মাজত কি আছে? ক্লেছ আছে, দুৰৰ মাজত নিমিলে, ঠিক আছে। তো বদন চন্দ্ৰই কি কৰিলে? পূৰ্ণানন্দক কি কৰিবৰ কাৰণে? ডিফিট কৰিবৰ কাৰণে কি কৰিলে? কাৰ সহায় ল'লে? মানৰ সহায় ল'লে। একচুৱেলি পূৰ্ণানন্দই কি কৰিছিলে? আৰ্মি এটা ৰেডি কৰিছিলে বদনক ধৰিবৰ কাৰণে। তো বদনে গম পালে, গম পোৱাৰ আগতে কি কৰিলে? প্ৰথমতে গ'ল তোমাৰ বেংগলত। বেংগলত কাৰ ৰুল চলি আছিলে? ব্ৰিটিছ ৰুল চলি আছিলে। ব্ৰিটিছৰ হেল্প ল'ব বিচাৰিলে। তো ব্ৰিটিছে ক'লে যে আমি ইণ্টাৰনেল ইছ্যুত আমি নোসোমাওঁ। তো বদন চন্দ্ৰই ক'ত গুচি গ'ল? তোমাৰ ম্যানমাৰত। ম্যানমাৰ বুলি ক'লে সেইটো টাইমত কি? বাৰ্মা। তো ম্যানমাৰে অলৰেডি ভাবিয়ে আছিলে অসমৰ পিনে এক্সপানশ্যন কৰাটো, চান্স পাই গ'ল। তো বদন চন্দ্ৰৰ লগত আহি গ'ল, ঠিক আছে, বাৰ্মিছ আৰ্মি আহি পিনে কি হ'ল? তোমাৰ এখন ৱাৰ হ'ব। ইয়াত ৱাৰখনৰ কথা দিয়া আছে, নে ৱাৰখনৰ কথা? য়েছ। তো এখন ৱাৰ হ'ব আৰু সেই ৱাৰখনত কোন হাৰিব? আহোম সৈন্য হাৰিব। হাৰাৰ পিছত তোমাৰ ইপিনে পূৰ্ণানন্দ বুঢ়াগোহাঁই তোমাৰ ডেড হৈ যাব, ঠিক আছে। দেন কোন আহিব পাৱাৰত? কোন আহিব? তোমাৰ বদন চন্দ্ৰ। ৰজা চন্দ্ৰকান্তই থাকিব, বাট পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যিটো তোমাৰ পজিশ্যন, ডিফেক্ট পজিশ্যনটো কোনে ল'ব? এইবাৰ বদন চন্দ্ৰই লৈ ল'ব, ঠিক আছে। তো এতিয়া কি হ'ব? ছেকেণ্ড মানৰ আক্ৰমণ, ৰাজনৈতিক অস্থিৰতা। বদন চন্দ্ৰ হত্যাকাণ্ডৰ পিছত ৰুচিনাথ বুঢ়াগোহাঁয়ে চন্দ্ৰকান্ত সিংহক
সিংহাসন চূৰ্ত কৰি পুৰন্দৰ সিংহক স্থাপন কৰে। প্ৰথমখন বুজি পালানে? প্ৰথমখনৰ পিছত কি হ'ব? মানসকলে কাক বহাই দিব পজিশ্যনত? বদন চন্দ্ৰক বহাই দিব। কিন্তু বদন চন্দ্ৰ নিজে ৰজা নহয়, ঠিক আছে। ৰজা কোন হ'ব? সেই চন্দ্ৰকান্ত সিংহই হ'ব ৰজা। বাট ৰজা নহ'লেও কি হ'ব? মেইন ডিফেক্ট ৰুলাৰ কোন হ'ব? বদন চন্দ্ৰ হ'ব। আৰু মানসকল গুচি যাব। শুনিবা, ইপিনে ফ'কাছ কৰিবা। মানসকল কি হ'ব? গুচি যাব, ঠিক আছে। এতিয়া বদন চন্দ্ৰক কি কৰিব? বদলা ল'ব। কোনে? পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ৰুচিনাথ সিংহ। ৰুচিনাথে কি কৰিব? বদন চন্দ্ৰক মাৰি পেলাব। বুজি পালা? বদন চন্দ্ৰক মাৰি পেলাব, কিন্তু আকৌ পূৰ্ণানন্দ সিংহকো কি কৰিব? গুচাই দিব। গুচাই পিনে কাক বহাব? পুৰন্দৰ সিংহ। কাক বহাব? পুৰন্দৰ সিংহ, ঠিক আছে। তো এতিয়া ছেকেণ্ডখন কেনেকৈ ষ্টাৰ্ট হ'ব? বদন চন্দ্ৰ মাৰি পেলাব। মাৰি পেলোৱাৰ পিছত কোন আহিব? তোমাৰ পুৰন্দৰ সিংহ। আৰু এই ইনফৰমেশ্যন কোনে পাই যায়? বাৰ্মিছসকলে পাই যায়। তো বাৰ্মিছসকলে আকৌ কি কৰিব? ছেকেণ্ড টাইম কি কৰিব? এটেক কৰিব। সেইটো হ'ব তোমাৰ ছেকেণ্ড বাৰ্মিছ কি? ইনভেজন। অ'কে, ক্লিয়াৰ? ঠিক আছে। যেতিয়া ছেকেণ্ড বাৰ্মিছ ইনভেজন হ'ব, তেতিয়া কোন পলাব? ৰুচিনাথ পলাব আৰু কোন? পুৰন্দৰ সিংহ পলাই যাব বেংগলৰলৈকে। গুৱাহাটীৰ পৰা বেংগলৰলৈকে পলাই যাব, ঠিক আছে। আকৌ বাৰ্মিছ আৰ্মি আকৌ ৰিইনষ্টল কৰিব, কৰি আকৌ চন্দ্ৰকান্ত সিংহ কি কৰিব? গাদ্দিত বহাব। প্ৰথম কোন আছিলে? চন্দ্ৰকান্ত সিংহ আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই, ঠিক আছে। আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ লগত কাৰ ক্লেছ আছিলে? বদন চন্দ্ৰৰ ক্লেছ আছিলে, ঠিক আছে। পূৰ্ণানন্দ বুঢ়াগোহাঁই বদন চন্দ্ৰক ধৰিবৰ কাৰণে আৰ্মি পঠাম বুলি ভাবিছিলে। সেইটো টাইমতে বদন চন্দ্ৰই কাৰ হেল্প ল'লে? বাৰ্মিছসকলৰ হেল্প ল'লে। আৰু বাৰ্মিছসকলে অসমত এটেক কৰিলে। পূৰ্ণানন্দ বুঢ়াগোহাঁই ডেড হ'ল। ডেড হোৱাৰ পিছত বদন চন্দ্ৰ বৰফুকন কি হ'ল? পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পজিশ্যনটো ল'লে আৰু ৰজা কাক পাতিলে? এগেইন চন্দ্ৰকান্ত সিংহকে পাতিলে ৰজা। আৰু বাৰ্মিছসকল পইচা চইচা লৈ পিনে গুচি গ'ল, ঠিক আছে। দেন পূৰ্ণানন্দ বৰগোহাঁইৰ পুতেক ৰুচিনাথে কাক বদলা ল'ব? বদন চন্দ্ৰক। বদন চন্দ্ৰক মাৰি পেলাব আৰু আহোমৰে এজন তোমাৰ প্ৰিন্স, কি নাম? পুৰন্দৰ সিংহক আকৌ ৰজা পাতিব। এইটো ইনফৰমেশ্যন কোনে পাব? বাৰ্মিছসকলে। এগেইন বাৰ্মিছসকলে অসমত এটেক দিব। তাকে ছেকেণ্ড মানৰ এটেক বুলি কয়, ঠিক আছে। তো এইবাৰ যদি আমি চাব যাওঁ, কোন বহিব থ্ৰনত? এগেইন চন্দ্ৰকান্ত বহিব। বাট চন্দ্ৰকান্তই ভয় কৰে যে বাৰ্মিছৰ মানে কি হয়, সিহঁতৰ ৰজা চেঞ্জ হয়। আৰু যিজন ৰজা হ'ব, সেই ৰজাজনে এনেকৈ ভাবিছিলে যে মইনো অসমত বাৰে বাৰে হেল্প কিয় কৰোঁ? এইবাৰ মই অসমখন গোটেই লৈ ল'ম। আৰু এইবোৰ কথা কোনে গম পাইছিলে? চন্দ্ৰকান্ত সিংহই গম পাইছিলে, ঠিক আছে। গম পাই মেলি কি কৰিলে? লাহে 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 বাৰ্মিছৰ কথাবিলাক নুশুনা হ'ল। নিজে পাৱাৰত আহিব ট্ৰাই কৰিলে, ঠিক আছে। বাৰ্মিছ যিমানবিলাক তোমাৰ তাহাঁতে যিবোৰ গড় বনাইছিলে ডিব্ৰুগড় ছাইডে, সেইবিলাকত লাহেকৈ এটেক কৰিলে। সেইটো কথা গম পাই কি কৰিব? বাৰ্মিছসকল আকৌ আহিব। দেন চন্দ্ৰকান্ত সিংহ কি কৰিব? অসমৰ পৰা পলাই যাব। সেইটো হ'ব থাৰ্ড বাৰ্মিছ ইনভেজন, ঠিক আছে। ক্লিয়াৰ? চাব দেই। বদন চন্দ্ৰ হত্যাকাণ্ডৰ পিছত ৰুচিনাথ বুঢ়াগোহাঁইয়ে চন্দ্ৰকান্ত সিংহক সিংহাচূৰ্ত কৰি পুৰন্দৰ সিংহক কি কৰিব? এগেইন স্থাপন কৰিব, ঠিক আছে। মানৰ হস্তক্ষেপ। ৰজা বাগিদাৱে এক বিশাল সৈন্যবাহিনী পঠিয়াইছিল। পুৰন্দৰ আৰু ৰুচিনাথ ব্ৰিটিছ শাসিত বেংগললৈ পলাই যায়। আনহাতে চন্দ্ৰকান্ত মানৰ নিয়ন্ত্ৰণত থকাকৈ চমু সময়ৰ বাবে পুনৰ সংস্থাপন কৰা হয়। আকৌ কাক বহাব? চন্দ্ৰকান্তক বহাব, ঠিক আছে। ফলাফল মানে অসমৰ ওপৰত প্ৰত্যক্ষ নিয়ন্ত্ৰণ স্থাপন কৰে। চন্দ্ৰকান্তই পৰৱৰ্তী সময়ত সহায় বিচাৰি ব্ৰিটিছৰ ওচৰলৈ কি? পলাই যায়, ঠিক আছে। চন্দ্ৰকান্ত সিংহক ছেকেণ্ড টাইমৰ পিছত আকৌ বনাব ৰজা, কিন্তু চন্দ্ৰকান্ত সিংহই বিশ্বাসত নলয়। কাক? মানসকলক ভয় কৰে। তো চন্দ্ৰকান্ত সিংহ নিজে পলাই যায়। ক'ত? ব্ৰিটিছৰ ওচৰত যায়, যে মোক কি লাগে? হেল্প লাগে। মানসকলে বহুত মাতে, তেখেতক মাতে, ইনভাইট কৰে, একো নাই, টেনশ্যন ল'ব নালাগে, বাট নাহে। দেন এতিয়া থাৰ্ড টাইম কি কৰিব? এটেক কৰিব, ঠিক আছে। তৃতীয় মানৰ আক্ৰমণ 1821। চন্দ্ৰকান্ত সিংহই ব্ৰিটিছ সীমান্তৰ পৰা সৈন্য সংগ্ৰহ কৰিছিল। মানসকলে মিনি মাহাৰ নেতৃত্বত অতিৰিক্ত সৈন্য পঠাইছিল। দেন 1822 কি হ'ব তোমাৰ? মাগৰ, ঠিক আছে, ইংৰাজীত দিয়া আছে মাগৰ, য়েছ। মাগৰ
বাই superior Burmese strength. তো কোন হাৰিব? আহোমসকল হাৰিব। কোনখন বেটেলত? মাহগড় বেটেলত হাৰিব। মানসকলে ব্যাপক অত্যাচাৰেৰে প্ৰত্যক্ষ শাসন জাপি দিছিল। আচ্ছা, তো 1822 পৰা 1824 লৈকে কোনে ৰুল কৰিব? এতিয়া ডাইৰেক্টলি বাৰ্মিছসকলে ৰুল কৰিব। আৰু 1822 পৰা 1824 যদিও বাৰ্মিছসকলে ৰুল কৰে, তথাপিও কি হ'ব তোমাৰ তাত এজন আহোমৰ ৰজা এজনক কি কৰিব? তাত ৰাজ শাসন চলাব দিব। জাষ্ট নামত, তেখেতৰ নাম আছিল যোগেশ্বৰ সিংহ। কি নাম? সেইটো এক্সামত সোধে, মানে পতা ৰজা কোন আছিল? যোগেশ্বৰ সিংহ। লাষ্টটো বুজি পালা নাই? লাষ্ট চন্দ্ৰকান্ত সিংহাৰ কেছটো বুজি পালা? চন্দ্ৰকান্ত সিংহক তোমাৰ ছেকেণ্ড বাৰ্মিজ এটেকৰ পিছত ৰজা বনাই থৈ দিছিলে, কিন্তু চন্দ্ৰকান্ত সিংহ নিজে ভয় খালে, মানে যে ইন ফিউচাৰ মোক কি কৰিব পাৰে? মাৰিব পাৰে। তো লাহে লাহে মানৰ যিমানবিলাক তোমাৰ গড় আছিলে সেইবোৰ এটেক কৰিলে। এটেক কৰি গম পাই তোমাৰ বাৰ্মিছৰ যিজন কিং আছিলে, সেই কিঙে ডাইৰেক্ট কি কৰিলে? অসমতে এটেক কৰি দিলে। এটেক কৰাৰ লগে লগ চন্দ্ৰকান্ত ক'ত পলাই গ'ল? গুৱাহাটী। ব্ৰিটিছৰ হেল্প ল'লে। আৰু ইপিনে 1822 পৰা 1824 লৈকে অসমত ডাইৰেক্টলি কোনে ৰুল কৰিব? মানসকলে, যাক মানৰ দিন বুলি কয়। আৰু সেইটো টাইমত ৰজা কোন হ'ব আহোমৰ? যোগেশ্বৰ সিংহ। এতিয়া ব্ৰিটিছে ভাবিব আমি হেল্প কৰোঁ নে নকৰোঁ? আৰু তেতিয়া তোমাৰ সেই বেংগলত আমাৰ নৰ্থ ইষ্টখনক চাবৰ কাৰণে কোন আছিলে? ডেভিড স্কট। পূৰ্ণানন্দ ক'ত আছে? ব্ৰিটিছৰ তাতেই আছে বেংগলত। আৰু নতুনকৈ কোন পলাই গ'ল? চন্দ্ৰকান্ত পলাই গ'ল। তো দুজন আহোম ৰজা ক'ত আছে? ব্ৰিটিছৰ তাত আছে, বেংগলত আছে। এতিয়া ব্ৰিটিছক হেল্প সুধি আছে যে আমি, এতিয়া ব্ৰিটিছে ভাবি আছে আমি হেল্প কৰোঁ নে নকৰোঁ? ঠিক আছে, তো বহুত ভাবি চিন্তি ব্ৰিটিছে কি কৰিলে? হেল্প কৰিলে। কিয়? বিকজ যদি আমি চাব যাওঁ ইয়াত মেপখন, যদি আমি চাব যাওঁ, এইখন অসম, ইপিনে আছে বেংগল, আছেনে নাই? তো মাজত কি আছে? ম্যানমাৰ। এইখন ম্যানমাৰ। অসমখন মাজতে আছেনে? ইপিনে বেংগল আছে নাই? অসমখন বাফাৰ হিচাপে কাম কৰি আছে। আৰু বাৰ্মিছসকলে যদি অসমখন লৈ লয়, অসমৰ পিছত নেক্সট টাৰ্গেট কি হ'ব? অসমৰ পিছত নেক্সট টাৰ্গেট কি হ'ব? অসমৰ পিছত নেক্সট টাৰ্গেট কি হ'ব? বেংগলখন হ'ব। অসমৰ পিছত নেক্সট টাৰ্গেট কি হ'ব? বেংগল। আৰু ব্ৰিটিছৰ কাৰণে বেংগলখন বহুত বেছি ইম্পৰ্টেণ্ট। বুজা নাই মই কি কৈছোঁ? ম্যানমাৰ ইয়াতে আছে নাই? বাৰ্মিছ। তো ম্যানমাৰে কি কৰিলে? অসমখন লৈ ল'লে। কমপ্লিট এনেক্স কৰিলে নাই? কেতিয়া? 1822ত, থাৰ্ড এংলো বাৰ্মিছ ৱাৰৰ পিছত। ইয়াৰ পিছত নেক্সট টাৰ্গেট কি হ'ব? বেংগল। তো এতিয়া ব্ৰিটিছ আৰু ম্যানমাৰ ডাইৰেক্ট কি হৈ গ'ল? বৰ্ডাৰ হৈ যাবনে নাই? আগতে বাফাৰ হিচাপে কোনে কাম কৰি আছিলে? অসমখনে। তো সেইকাৰণে ব্ৰিটিছে আমাৰ দূৰ অৱস্থা দেখি পিনে ৰিপৰ্ট দিছিলে। ডেভিড স্কটে ৰিপৰ্ট দিছিলে দেই, তোমাৰ ইয়াত ৰিপৰ্ট দিছিলে, দিল্লীলৈকে ৰিপৰ্ট দিছিলে অফিচাৰবিলাকক, যে অসমত বাৰ্মিছসকলে বহুত বেছি অত্যাচাৰ কৰি আছে। আৰু ইপিনে আহোমৰ দুজন ৰজা আমাক হেল্প সুধিব আহিছে, কি কৰা যায়? তো প্ৰথম অৱস্থাত হেল্প কৰা নাছিল। ঠিক আছে, কাৰণ 1821 পৰাই চলিছে ন মানৰ দিন। ব্ৰিটিছ সোমাইছে কেতিয়া? ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ কেতিয়া হ'ব? 1824। 2 বছৰ হ'ব ন? মানৰ শাসন কেতিয়াৰ পৰা চলিছিলে? 1821। ব্ৰিটিছ সোমাব কেতিয়া? 1824। 2 বছৰ পিছত ব্ৰিটিছ সোমাইছে। কিয় সোমাইছে? তাহাঁতে এনালাইচিছ কৰিলে যে লাহে 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 ম্যানমাৰে অসমখনটো ল'লে, নেক্সট টাৰ্গেট কি হ'ব তাহাঁতৰ? বেংগল। আৰু বেংগলখন আমি এৰি দিব নোৱাৰোঁ। আমাক কি দি আছে? পইচা দি আছে, ৰেভিনিউ। চবতকৈ বেছি পইচা ক'ৰ পৰা আহিছিলে সেইটো টাইমত? বেংগলৰ পৰা, পাঞ্জাৱৰ পৰা। তো সেইকাৰণে কি কৰিলে? ব্ৰিটিছ অফিচাৰে কি কৰিলে, মানে অফিচিয়েলবিলাকে তাহাঁতে ভাবিলে যে য়েছ, আমি কি কৰোঁ? অসমখনক ক'ৰ পৰা বচাওঁ? মানৰ পৰা বচাওঁ। 2 বছৰ ধৰি ৱাৰ হ'ল, ৱাৰত হাৰিলে 1824ত। হাৰাৰ পিছত ম্যানমাৰৰ য়াণ্ডাবু বুলি এটা জেগাত কি কৰিলে? ট্ৰিটি কৰিলে। কিন্তু চবতকৈ কথাটো হ'ল সেই ট্ৰিটিখনত অকল ব্ৰিটিছ আছিলে আৰু বাৰ্মিছ আছিলে। অসমৰ কোনো মানুহে কি কৰা নাছিল? প্ৰতিনিধিত্ব কৰা নাছিল। অসমৰ কথা তেনেকৈ উল্লেখো নাছিল, খুব কম উল্লেখ আছিলে। আৰ্টিকেল 2ত উল্লেখ কৰা আছিল অসমৰ কথা। আৰু তাত কোৱা নাছিল যে অসমখনৰ ফিউচাৰ কি হ'ব, কোৱা নাছিল। ট্ৰিটি অফ য়াণ্ডাবুত। ট্ৰিটি অফ য়াণ্ডাবুত জাষ্ট মেনশ্যন কৰা আছে। আমি চাম কি মেনশ্যন কৰা আছে। অ'কে, অলৰেডি মই বুজালোঁ। ঠিক আছে, ফাৰ্ষ্ট এংলো কি? বাৰ্মিছ ৱাৰ।
যুদ্ধখন কেতিয়া হ'ব 1824ত কি হ'ব তোমাৰ ইয়াত অসম মণিপুৰৰ কাছাৰ জয় কৰাৰ পিছত মান সৈন্যই চট্টগ্ৰাম আৰু গোৱালপাৰা অঞ্চলৰ ব্ৰিটিছ সীমান্তৰ ফালে কি হয় অগ্ৰসৰ হয় অসমখন জয় কৰিলে কি জয় কৰিলে আৰু কাছাৰ আৰু কি জয় কৰিলে মণিপুৰ লাহে 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 গোৱালপাৰা তেতিয়া কাৰ আণ্ডাৰত আছিলে ব্ৰিটিছৰ আণ্ডাৰত ঠিক আছে আৰু চট্টগ্ৰাম নেক্সট বংগৰ সুৰক্ষা আৰু তেওঁলোকৰ বাণিজ্যৰ স্বাৰ্থ মই অলৰেডি ক'লোঁ যে বেংগলখন প্ৰটেক্ট কৰি ৰাখিব লাগিব ট্ৰেড এণ্ড কমাৰ্চ প্ৰটেক্ট কৰি ৰাখিব লাগিব সেইটোৰ স্বাৰ্থতে কি কৰিলে তাহাঁতে যুদ্ধ ঘোষণা কৰিলে কাৰ এগেইনষ্টত বাৰ্মিছৰ এগেইনষ্টত অ'কে সামৰিক শ্ৰেষ্ঠতা অবভিয়াছলি ব্ৰিটিছসকল জিতিব কাৰণ ব্ৰিটিছসকলৰ লগত কি আছিলে নেভেল পাৱাৰ আছিলে বাৰ্মিছসকলে জংঘলে জংঘলে ৱাৰ কৰিব পাৰে বাট ব্ৰিটিছসকলৰ লগত কি আছিলে নেভি আছে নাই গংগা ৰিভাৰ ইউজ কৰিব ইৰাৱতী ৰিভাৰ ইউজ কৰিব ব্ৰহ্মপুত্ৰ ইউজ কৰিব তো নেভি ইউজ কৰি মেলি কি কৰিলে ব্ৰিটিছে জিতিলে ব্ৰিটিছ জিতাৰ পিছত কি হ'ব তোমাৰ ব্ৰিটিছ আৰু ম্যানমাৰৰ মাজত কি হ'ব এখন কি হ'ব চুক্তি হ'ব যাক ইয়াণ্ডাবু বুলি কোৱা হয় এতিয়া ইয়াণ্ডাবু ট্ৰিটিত কি আছে মানসকলে অসম মণিপুৰ কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত থকা সকলো দাবী পৰিত্যাগ কৰে কিন্তু ইয়াণ্ডাবু ট্ৰিটিত কোৱা নাছিলে যে ব্ৰিটিছসকলে অসমখন চলাব বুলি বা এনেকৈ মেনশ্যন কৰা নাছিলে যে ইয়াণ্ডাবু ট্ৰিটিৰ পিছত আকৌ আহোম ৰাজত্ব ঘূৰাই আনিব বুলি কোনো ধৰণৰ কোনো কথা মেনশ্যনে কৰা নাই বাট ট্ৰিটি অফ ইয়াণ্ডাবুৰ পিছত ব্ৰিটিছে কি কৰিলে 2 বছৰ পিছতে আমাৰ লোৱাৰ আছামখন এনেক্স কৰিলে 2 বছৰ পিছত লোৱাৰ আছামখন এনেক্স কৰিলে ঠিক আছে আৰু 1833হে কি কৰিলে আকৌ আপাৰ আছামত তোমাৰ আহোম মনাৰ্কি ৰিষ্ট'ৰ কৰিলে এগেইন 1838ত কি কৰিলে গোটেই অসমখনে এনেক্স কৰি ল'লে ব্ৰিটিছে যেতিয়া দেখিলে অসমত কি আছে ইকনমিক পটেঞ্চিয়েলিটি আছে চাহ আছে কোল আছে ঠিক আছে বুজি পালা বাট ট্ৰিটি অফ ইয়াণ্ডাবুত কেতিয়াও মেনশ্যন কৰা নাছিল যে ইয়াণ্ডাবু ট্ৰিটিৰ পিছতে অসমখন কাৰ পাৰ্ট হৈ যাব ব্ৰিটিছৰ পাৰ্ট হৈ যাব তো সেইকাৰণে আলফাই এতিয়াও কয় যে আমিতো ভাৰতবৰ্ষৰ পাৰ্ট নাছিলোঁ যদি ট্ৰিটি অফ ইয়াণ্ডাবু নহ'ল হয় আমিতো ব্ৰিটিছৰ পাৰ্টো নহ'লো হয় ব্ৰিটিছৰ পাৰ্ট হোৱাৰ কাৰণে আমি কাৰ পাৰ্ট হ'লোঁ ভাৰতবৰ্ষৰ পাৰ্ট হ'লোঁ আৰু ট্ৰিটি অফ ইয়াণ্ডাবুততো আমি আমাৰ অসমৰ কোনো মানুহে প্ৰেজেণ্ট কৰাই নাছিলে ৰিপ্ৰেজেণ্টেশ্যন নাছিলে অসমৰ কোনো তো আমি কেতিয়াও ভাৰতবৰ্ষৰ পাৰ্ট নাছিলোঁ তো আমাক ফ'ৰ্চফুলি ভাৰতৰ অংশ হিচাপে লৈ লৈছে তো তেনেকৈ তোমাৰ কি কৰে আলফাই ক'ব বিচাৰে ঠিক আছে অ'কে ঠিক আছে ইয়াত কি ক'লে তেওঁলোকে আৰাকান আৰু টেনাচেৰিম প্ৰদেশৰ ব্ৰিটিছক এৰি দিয়ে এইটো চোৱা দুটা এৰিয়া বহুত বেছি ইম্পৰ্টেণ্ট হয় এই দুটা এৰিয়া মনত ৰাখিবা দেই এইটো আৰাকান বুলি কয় আৰাকান এইটো আৰু এইটো এৰিয়া তলৰ যিটো এৰিয়া চাউথ এই দুটা এৰিয়া কাক দি দিব ব্ৰিটিছক দিব কোনে দিব বাৰ্মিছসকলে অসম মণিপুৰ কাছাৰটো দিবই তাহাঁতে কেতিয়াও আৰু হাত নিদিওঁ বুলি কৈছে অসম মণিপুৰ আৰু কাছাৰ লগতে ম্যানমাৰৰ এই দুটা এৰিয়া আৰাকান ঠিক আছে আৰু এইটো এৰিয়া চাউথ ম্যানমাৰৰ এৰিয়াটো কাক দি দিব ব্ৰিটিছক দি দিব যদি আমি ম্যানমাৰ চাব যাওঁ ন ইয়াত 1824ৰ পৰা 1826 ফাৰ্ষ্ট এংলো কি বাৰ্মিছ ৱাৰ ফাৰ্ষ্ট এংলো বাৰ্মিছ ৱাৰ যাৰ ফলত কি হৈছিলে ট্ৰিটি অফ ইয়াণ্ডাবু আকৌ এবাৰ হ'ব কাজিয়া 1855ত ছেকেণ্ড এংলো বাৰ্মিছ ৱাৰ আৰু এখন হ'ব 1885ত থাৰ্ড এংলো বাৰ্মিছ ৱাৰ তিনিখনকে বাৰ্মিছ ৱাৰ হ'ব এতিয়া তোমালোকে কি কৰিবা গম পাইছা না এক্সামত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বাৰ্মিছ ৱাৰত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিলে চাবা এক্সামত আহিব কমেণ্ট কৰিবা মোক কোন আছিলে ফাৰ্ষ্টখনত কোন আছিলে গভৰ্ণৰ জেনেৰেল ছেকেণ্ডখনত কোন আছিলে আৰু থাৰ্ডখনত কোন আছিলে মানে ব্ৰিটিছ মেইন গভৰ্ণৰ জেনেৰেলৰ কথা কৈছোঁ মই গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া Okay, clear? And finally, 1886ত Burma, sabade, Burma or কি Myanmar কাৰ পাৰ্ট হ'ব
ব্ৰিটিছ ইণ্ডিয়াৰ পাৰ্ট হ'ব 1886 গোটেই বাৰ্মাখন ব্ৰিটিছে অকুপাই কৰি লৈ ল'ব আৰু 1885 আমাৰ অসমত কি হৈছিলে বা ইণ্ডিয়াত কি হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কি হৈছিলে জন্ম হৈছিলে মনত ৰাখিব ইজি হ'ব আৰু 1886 কি হৈছিলে গোটেই বাৰ্মাখন কোনে এনেক্স কৰিব ব্ৰিটিছে কাৰণ 1885 লাষ্ট ৱাৰখন হয় নহয় থাৰ্ড এংলো কি হয় বাৰ্মিজ ৱাৰ তো 1886 কি কৰিব গোটেইখন বাৰ্মাই লৈ ল'ব 1886 পৰা বাৰ্মাত ৰুল কৰিব 1935 লৈকে 1935 বাৰ্মাখন কি দি দিব ইণ্ডিপেণ্ডেণ্ট দি দিব মানে বিফৰ ইণ্ডিয়া বাৰ্মা গট ইণ্ডিপেণ্ডেন্স বিফৰ ইণ্ডিয়া বাৰ্মাই কি হয় নিজৰ স্বাধীনতা লাভ কৰে আৰু বাৰ্মাখন কেতিয়া ব্ৰিটিছৰ আণ্ডাৰত গৈছিলে 1886 আৰু বাৰ্মিজসকলৰ লগত অকল এখনেই হৈছিলে নে যুদ্ধ নো তিনিখন হৈছিলে ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ ছেকেণ্ড এংলো বাৰ্মিজ ৱাৰ থাৰ্ড এংলো বাৰ্মিজ ৱাৰ আৰু ফাৰ্ষ্ট ইয়াণ্ডাবু ট্ৰিটি আউটকাম অফ কি কিহৰ আউটকাম হয় ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ এক্সামত চাবা এক্সামত দিব যে ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ আ আউটকাম অফ থাৰ্ড এংলো বাৰ্মিজ ৱাৰ বুলি দি দিব থাৰ্ড এংলো বাৰ্মিজ ৱাৰ হোৱাৰ পিছত ইয়াণ্ডাবু ট্ৰিটি কৰা হৈছিলে বুলি এক্সামত ষ্টেটমেণ্ট দি দিব দিছ ইজ ৰং ৰাইট কি হ'ব ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ বাকী অসম হিষ্ট্ৰীত তোমালোকে এইবিলাক পঢ়িবা যিবোৰ মই ক্ৰনলজি ক'লোঁ ওপৰে ওপৰে কৈছোঁ এইবোৰ ডেফটত পঢ়িব লাগিব মোৰ কামটো হ'ল এইখিনি বস্তু বুজাই দিয়াটো ঠিক আছে অ'কে ক্লিয়াৰ এইটো এৰিয়া কাৰ ওচৰত যাব ব্ৰিটিছৰ ওচৰত যাব অ'কে মানসকলে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে 1 কোটি পৰিশোধ কৰিবলৈ সন্মত হয় কিমান 1 কোটি টকা মানসকলে কাক পৰিশোধ কৰিব ব্ৰিটিছসকলক ঠিক আছে তো এনেকৈ তোমাৰ কি হয় ইয়াণ্ডাবু ট্ৰিটি হয় এতিয়া ইয়াণ্ডাবু ট্ৰিটিৰ পিছত কেনেকৈ অসমখন ব্ৰিটিছৰ অংশীদাৰ হ'ল আমি সেইটো চাম অলৰেডি মই ক'লোৱে ইয়াণ্ডাবু ট্ৰিটিৰ পিছত তাহাঁতে ডিছকাশ্যন কৰিলে কি কৰা হ'ব কি কৰা নহয় অসমৰ কোনো প্ৰতিনিধিত্ব নাছিলে কাৰণ অসমৰ মানুহ বহুত বেয়াকৈ দাবী আছিলে ন ক'ত নেতা ওলাব 1821 পৰা দাবী আছিলে প্ৰথমতে অসমৰ মানুহে ৱেলকাম কৰিছিলে ইংৰাজসকলক যে আমাক বচালে ইংৰাজসকলক খুব ভাল পাইছিলে ঠিক আছে ইপিনে আমাৰ আহোমৰ নেতা ক'ত আছে দুজন নেতা বেংগলত আছে সিহঁতে দুও মাথা মাৰি আছে যে আমি কি হ'ব লাগিব এতিয়া ৰজা হ'ব লাগিব দেন ফাইনেলি তোমাৰ আহিল চেণ্টাৰৰ পৰা ইনফৰ্মেশ্যন ডেভিড স্কটক ক'লে যে অসমখন গোটেইখিনি আমি এতিয়া এনেক্স কৰি লওঁ প্ৰথমতে কিন্তু সিহঁতে অসমখন এনেক্স নকৰোঁ বুলি কৈছিলে ব্ৰিটিছে ষ্টাৰ্টিঙত ট্ৰিটিত কোৱা নাই এটা তাহাঁতে ৰিপৰ্ট ওলাইছিলে ৰিপৰ্ট প্ৰেজেণ্ট কৰিছিলে যে আমাৰ কোনো ইণ্টেনশ্যন নাই অসমখনক কি কৰা এনেক্স কৰা ঠিক আছে বাট লাহে 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 তাহাঁতৰ ইণ্টেনশ্যনবিলাক চেঞ্জ হৈ যায় ইণ্টেনশ্যন চেঞ্জ হোৱাৰ লগে লগে ডেভিড স্কট যোনে অসমক চোৱা চিতা কৰিব দিছিলে বেংগলৰ পৰা তো ডেভিড স্কটে ক'লে মানে সিহঁতৰ ইণ্টেনশ্যন চেঞ্জ কি হ'ল গোটেই অসমখনক এনেক্স কৰিব বিচাৰিলে তেতিয়া ডেভিড স্কটে কৈছিলে ন আমি অসমখনক কি কৰিব নোৱাৰোঁ এনেক্স কৰিব দিব নোৱাৰোঁ এতিয়া অসমখন যদি আমি এনেক্স কৰোঁ সমস্যাৰ কি হ'ব সন্মুখীন হ'ব পাৰে তো ডেভিড স্কটে কিন্তু যিখন ৰিপৰ্ট দিছিলে নহয় তাত অসমখন এনেক্স কৰিব মানা কৰিছিলে ঠিক আছে বাট চেণ্টাৰে কি কৰিলে সেই ৰিপৰ্টখন ৰিজেক্ট কৰিলে আকৌ ছেকেণ্ড ৰিপৰ্ট বনাব লগা হ'ল ডেভিড স্কটে ছেকেণ্ড ৰিপৰ্ট বনালে ঠিক আছে যদি আপোনালোকে অসমখন যদি এনেক্স কৰিব বিচাৰে তেতিয়াহ'লে লোৱাৰ আছামখন এনেক্স কৰি লওক লোৱাৰ আছাম আপ টু বিশ্বনাথ চাৰিআলি বাট আপাৰ আছাম মনাৰ্কিকে কি কৰিব দিয়ক থাকিব দিয়ক কাৰণ আপাৰ আছামত এতিয়াও আহোমৰ কি আছে ইনফ্লুৱেঞ্চটো আছে ঠিক আছে তো ছেকেণ্ড ৰিপৰ্টখন কি কৰিলে ফাইনেলি একচেপ্ট কৰিলে আৰু 1828ত কি কৰিলে তোমাৰ লোৱাৰ আছাম এনেক্স কৰিলে ঠিক আছে বুজি পালা এণ্ড দেন ফাইনেলি 1833ত আহোম ৰুল আকৌ কি কৰিলে ৰিষ্ট'ৰ কৰিলে কাক বহালে এই যে পূৰ্ণানন্দক বহালে পুৰন্দৰ সিংহক বহালে পুৰন্দৰ সিংহক কি কৰিলে আকৌ বহাই দিলে 1833 ট্ৰিটি অফ কি গুৱাহাটী মই কৰাই দি আছোঁ বৰ্ডত ধুনীয়াকৈ বুজাই দিম অ'কে অসম কেনেকৈ ব্ৰিটিছ ভাৰতৰ অংশ হৈ পৰিল আভ্যন্তৰীণ খহনীয়া মোৱামৰীয়া বিদ্ৰোহ হ'ল
পাইক পথাৰ ভাঙোন হ'ল, ৰাজ দৰবাৰত কি অৰিয়া অৰিয়ে, যেনেকৈ তোমাৰ পূৰ্ণানন্দ বনাম বদন চন্দ্ৰ, আহোম ৰাজ্য কি হৈ গ'ল দুৰ্বল হৈ গ'ল, দুৰ্বল হোৱাৰ পিছতে মানৰ আক্ৰমণ হ'ল, মানৰ আক্ৰমণ হোৱাৰ পিছতে কাক মাতিব লগা হ'ল, ব্ৰিটিছক মাতিব লগা হ'ল। যদি মোৱামৰীয়া ৰিবেলিয়ন নহ'ল হয় আমাৰ আহোম ৰাজত্বকাল ইমান বেছি উইক নহ'ল হয়, আহোমসকলৰ ৰজা আৰু মন্ত্ৰীৰ মাজত যদি ইমান কাজিয়া নালাগিলে হয় তেতিয়াহ'লে উইক নহ'ল হয়। আছাম হিষ্ট্ৰীত চাবা তোমালোকে ধুনীয়াকৈ এইবোৰ। অ'কে, দেন মানৰ আক্ৰমণ হ'ল, হোৱাৰ পিছত ব্ৰিটিছে কি কৰিলে, হস্তক্ষেপ কৰিলে, ব্ৰিটিছে কি কৰিলে, সন্ধি কৰিলে, ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰৰ পিছত। ঠিক আছে, বাৰ্মাই অসম ত্যাগ কৰিছিল আৰু ব্ৰিটিছে আহোমক পুনৰ প্ৰতিষ্ঠা কৰাৰ পৰিৱৰ্তে নিজে শাসনভাৰ হাতত লৈছিল। ঠিক আছে, বুজি পালা? সংলগ্নকৰণ আৰু অৰ্থনৈতিক উদ্দেশ্য, ব্ৰিটিছে লাহে লাহে সমগ্ৰ অসম নিজৰ অধীনলৈ আনিছিল। 1838 চনত সম্পূৰ্ণ হয়, লাহে 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 এনেক্স কৰি কৰি ফাইনেলি 1838ত গোটেই অসমখন কি কৰিব, এনেক্স কৰিব। ট্ৰিটি কৰিছিলে কেতিয়া, 1826, বাই 1838 দ্য হোল আছাম ৱাজ এনেক্স। কিহৰ কাৰণে এনেক্স কৰে, প্ৰথমতে তাহাঁতে প্ৰেছতটো ডাইৰেক্টলি কৈছিলে যে আমাৰ অসমখন এনেক্স কৰা কোনো কি নাই, ইণ্টেনশ্যন নাই। তাৰপিছত লোৱাৰ আছাম এনেক্স কৰিলে, তাৰপিছত আপাৰ আছাম এনেক্স কৰিলে, কিহৰ কাৰণে, অসমত কি পাইছিলে, চাহ কয়লা এইবিলাক পোৱাৰ কাৰণে। অ'কে, সংলগ্নৰ পিছত অসমত কি পৰিৱৰ্তন আহিল, ৰাজনৈতিক আৰু প্ৰশাসনিক পৰিৱৰ্তন। ঠিক আছে, ৰাজনৈতিক আৰু প্ৰশাসনিক পৰিৱৰ্তন যদি আমি চাব যাওঁ, আহোমৰ যিবোৰ নীতি নিয়ম আছিলে, পাইক ছিষ্টেম আছিলে, সেইবিলাক চব খতম হ'বনে নাই? এতিয়া ব্ৰিটিছ ৰুল, ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন চলিব, আহোম এডমিনিষ্ট্ৰেশ্যন চলিব নেকি, নচলে। অসমে এটা নতুন প্ৰশাসনিক দেখিব, তাহাঁতে ব্যৱস্থা এটা উইটনেছ হ'ব অসমৰ মানুহে। ঠিক আছে, বুজি পালা? নেক্সট কি দি আছে, অৰ্থনৈতিক পৰিৱৰ্তন, পাইক প্ৰথাৰ বিলুপ্তি হয়, টেক্স ইম্প'জ কৰে অসমীয়া মানুহৰ ওপৰত, চাহ খেতি, কয়লা, তেল আৰু কাঠৰ উৎপাদন তথা শোষণৰ কি হ'ব, আৰম্ভণি হয়। চাহ খেতি কৰিবৰ কাৰণে বাহিৰৰ পৰা বহুত লেবাৰ লৈ আহিব আমাৰ ইয়াত। ঠিক আছে, আমাৰ অসমত আফিম কি কৰিব, বেন কৰি দিব, বেন কৰি তাহাঁতে আফিম নিজে কি কৰিব, খেতি কৰিব ইয়াত। ঠিক আছে, দেন আমাৰ অসমত কি কৰিব, টেক্স লগাব, মাটিৰ টেক্স লগাব। ঠিক আছে, মাটিৰ টেক্স লগোৱাৰ ফলত কি হ'ব, তোমাৰ বিদ্ৰোহ কিছুমান সৃষ্টি হ'ব, হ'বনে? যেনেকৈ মই কৰাইছোঁ নহয় এটা বিদ্ৰোহ লাষ্ট এবাৰ এটা ক্লাছত, মনত আছে নাই, বিদ্ৰোহৰ ওপৰত কৰাইছিলোঁ। অ'কে, নেক্সট সামাজিক আৰু জনগাঁথনিৰ পৰিৱৰ্তন, এইখিনি মই অলৰেডি ক'লোঁ। দেন 1836ত, সেইদিনা মই ক্লাছত কৈছিলোঁ হয়নে, যেতিয়া ব্ৰিটিছসকল আহিল ন অসমত, এডমিনিষ্ট্ৰেশ্যন চলাব লাগে। আগতে আহোম এডমিনিষ্ট্ৰেশ্যন চলিছিলে, বৰা, শইকীয়া, ফুকন এইবিলাক। এতিয়া তোমাৰ কি হ'ব, ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন। বেংগলখনত অলৰেডি ব্ৰিটিছসকলে কি কৰিছিলে, ৰুল কৰি আছিলে হয়নে, বেংগলী মানুহবিলাক এডমিনিষ্ট্ৰেশ্যনত অলৰেডি আছিলে, জানে তাহাঁতে। তো বেংগলীসকলক আমাৰ অসমত লৈ আহিলে এডমিনিষ্ট্ৰেশ্যন চলাবৰ কাৰণে, আৰু বেংগলীসকলে কি ক'লে, নিজৰ মানুহ বহাবৰ কাৰণে, নিজৰ ইনফ্লুৱেঞ্চটো বহাবৰ কাৰণে বেংগলীসকলে কি ক'লে, যে অসমীয়া কোনো লেংগুৱেজ নহয়, বেংগলীৰ এটা ছাব লেংগুৱেজ। তো তেনেকৈ কৈ মেলি কি কৰিলে, বেংগলী লেংগুৱেজক অফিচিয়েল লেংগুৱেজ বনাই দিলে অসমত। 1836ৰ পৰা কিমান আছিলে, 73, 1836ৰ পৰা 1873লৈকে অসমত বেংগলী কি আছিলে, অফিচিয়েল লেংগুৱেজ। চাবাচোন অসমীয়া ভাষা কিমান তলত পৰি গ'ল সেইটো টাইমত। এইবিলাক আমি কিহৰ কনচিকুৱেঞ্চেছ বুলি ক'ব পাৰোঁ, ট্ৰিটি অফ ইয়াণ্ডাবু। ঠিক আছে, বুজি পালা? কাৰণ ট্ৰিটি অফ ইয়াণ্ডাবুৰ পিছতে কি হ'ল, অসমখন ব্ৰিটিছ ভাৰতৰ কি হ'ল, অংশীদাৰ হ'ল। ঠিক আছে, আৰু ব্ৰিটিছ ভাৰতৰ অংশীদাৰ কিয় হ'ল, বিকজ অসমত কোনে এটেক কৰিলে, মানক খেদিবৰ কাৰণে ব্ৰিটিছসকল আহিছিলে। আৰু মানে ইমানকৈ কিয় চান্স পালে, বিকজ আমাৰ অসমখনত যোনে ৰুল কৰিছিলে আহোম শাসন, তাহাঁত কি আছিলে, ইণ্টাৰনেলি উইক আছিলে। উইক হোৱাৰ ৰিজন বহুত আছে। প্ৰথমটো হ'ল তোমাৰ মোৱামৰীয়া বিদ্ৰোহ, ছেকেণ্ড হ'ল তাহাঁতৰ নিজৰ মাজতে কণ্ডল। বদন চন্দ্ৰ বৰফুকনেহে মাতিছে মানক, হয়নে নহয়? অ'কে, ক্লিয়াৰ ন? এইখিনি মেইনছত লিখিব লাগিব। 1826ৰ পিছত কি চেঞ্জেছ হয়, এডমিনিষ্ট্ৰেশ্যন চেঞ্জ হ'ব। ঠিক আছে, বুজি পালা? দেন তোমাৰ সমাজত তোমাৰ জনগাঁথনি চেঞ্জ হ'ব। বুজি পালানে নাই? অ'কে, ক্লিয়াৰ? ঠিক আছে। Why indigenous group observed it as a black day? Black day বুলি কিয় অবজাৰ্ভ কৰিছিল? ৰিপৰ্টটো, এই যিটো ৰিপৰ্ট আছে ন, এই যিটো ৰিপৰ্ট, ইণ্ডিজিনাছ গ্ৰুপ মাৰ্ক 200 years of ইয়াণ্ডাবু ট্ৰিটি এট ব্লেক ডে ইন ডিব্ৰুগড়। তোমালোকে অলৰেডি বুজি পালা ব্লেক ডে বুলি কিয় কয়। প্ৰথম কথাটো আমি গম পালোঁ, বৰ্তমান যিটো আমাৰ নৰ্থ ইষ্টৰ যিটো সমস্যা, মণিপুৰৰ যিটো ভাইলেঞ্চ, সেইটোৰ অৰিজিন ক'ৰ পৰা হৈছে, ট্ৰিটি অফ
ইয়ান দেৱৰ পৰা হৈছে। ছেকেণ্ড কথা, আমাৰ অসমৰ থলুৱা মানুহে কি কৰিলে? এডমিনিষ্ট্ৰেশ্যন পালে জানো প্ৰথম অৱস্থাত? নাপালে। কোনে পালে? বেংগলীসকলে পালে এডমিনিষ্ট্ৰেশ্যন। দেন অসমখন কাৰ কলনি হৈ গ'ল? ব্ৰিটিছৰ কলনি হ'ল। আৰু ব্ৰিটিছে যিমান পাৰে সিমান অসমক কি কৰিছে? শোষণ কৰিছে। শোষণ কৰিলে নে নাই? তো সেইকাৰণে ব্লেক ডে বুলি কোৱা হৈছে। ইয়াত কি দি আছে আমি চাওঁ। লছ অফ sovereignty, আছাম লছ ইটছ ইণ্ডিপেণ্ডেঞ্চ এণ্ড বিকাম আ কলনি। অসমখন কি হৈ গ'ল? কলনি। আগত যিয়ে নহওক, ভাল হওক বেয়া হওক, অসমৰ মানুহে চলাইছিলে ন, ৰজা আছিল ন অসমৰ। তো এতিয়া অসমখন কি হৈ যাব? কলনি। ছেকেণ্ড, লেক অফ ৰিপ্ৰেজেণ্টেশ্যন। তো অসমখন তৃপ্তি হোৱাৰ পিছতে অসমীয়া মানুহে কি হ'ল? নিজৰ কি হেৰাই গ'ল? নিজৰ যিটো ডিচিশ্যন ল'ব পৰা সেই বস্তুটো কি হৈ গ'ল? হেৰাই গ'ল। কাৰণ ট্ৰিটিত কোনো অসমীয়া হিচাপে অসমৰ কোনো মানুহে কি কৰা নাছিলে? পাৰ্টিচিপেট কৰা নাছিলে। The treaty was signed between the British and Burmese. The local Assamese or indigenous people were what? Not a party to the negotiation that decided their political fate. তো এখন ট্ৰিটি অসমৰ কাৰণে ব্লেক ট্ৰিটি। অসমৰ মানুহেই নাছিলে, অসমৰ ডিচিশ্যন ল'ব গৈছে। আমাৰ ডিচিশ্যন লৈছে, বাট আমাৰ মানুহ এজনো নাছিলে সেই ট্ৰিটিখনত। ঠিক আছে। নেক্সট, ইম্পেক্ট অন আইডেণ্টিটি। Yes, this is very important. এই পইণ্টটো লিখিলে মেইনছত কিন্তু মাৰ্কছ পাবা। The demographic and administrative changes initiated by British rule post 1826 are seen by the some as root cause of contemporary identity crisis and foreigner issues in the region. আমাৰ অসমত বিদেশী সমস্যা আছে। আমাৰ অসমত এটা ভয় হৈ থাকে ন, যে আমাৰ কালচাৰটো খতম হৈ যাব নেকি। এনেকুৱা ভয় আৰু বেলেগত ক'তো নাই। ভয় কৰে নকৰে, আমাৰ কালচাৰটো খতম হৈ যাব নেকি। কাৰণ অসমত যিমান পাৰে সিমান বেলেগ বাহিৰা মানুহ আহিছে নাই। তো আমাৰ অসমীয়া মানুহ, অসমীয়া কালচাৰখিনি এটা টাইমত কি হৈ যাব? মাইনৰিটি হৈ যাব। হ'লে অসমৰ কালচাৰ থাকিব জানো? নাথাকে। এই যে আমাৰ ভয়টো যে আছে, বিদেশী সমস্যা যে আছে, সেই সমস্যাটো ক'ৰ পৰা আহিছে? ট্ৰিটি অফ ইয়াণ্ডেবুৰ পৰা আহিছে। ক'লে নহ'ব, মই বুজাই দি আছোঁ কেনেকৈ আহিব। ঠিক আছে। তোমালোকে লিখিব নালাগে, ফটো মাৰি ল'বা, ফাৰ্ষ্ট চাই লোৱা। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট। বাকী পইণ্টবোৰ চবেই লিখিব, এই পইণ্টটো তোমালোকে মেনশ্যন কৰিব লাগিব। ঠিক আছে। ছাপ'জ যদি মই চাব যাওঁ, ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ, মই ইংলিছতে লিখি দিছোঁ। ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ কেতিয়া হয়? কেতিয়া? 1824 পৰা 1820 কিমান? 6। টাইম লাইনটো চাবা, লেংগুৱেজটো বাৰু হৈ যাব লিখাটো। টাইম লাইনটো চাবা, 1824 পৰা কিমান? 1826। অ'কে। তাৰ আগত কি হৈছিলে? থাৰ্ড ইনভেজন হৈছিলে নাই? কাৰ? বাৰ্মিজসকলৰ। কেতিয়া? 1821 আৰু 1821 পৰা 1824লৈকে কাৰ ৰুল আছিলে? মানৰ শাসন আছিলে। ঠিক আছে। তো যদি আমি চাব যাওঁ, এইটিন টুৱেণ্টি ওৱানৰ পৰা কিমান? 1824। আহোম ৰজা কোন আছিলে? যোগেশ্বৰ সিংহ, যাক আমি কি বুলি কওঁ? মানে পতা ৰজা। ঠিক আছে। হোৱাই 1824? বিকজ 1824 কোন এণ্ট্ৰি কৰিব? ব্ৰিটিছ। ইহঁতে এণ্ট্ৰি কৰিব, অপশ্যন নাই নহ'লে ইহঁতৰ লগত। ঠিক আছে। কাৰণ বাৰ্মিজবিলাকে লাহে 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 বেংগলৰ পিনে আগবাঢ়ি আছে। ঠিক আছে, বুজি পালা? তো ফাৰ্ষ্ট এংলো বাৰ্মিজৰ 1824 পৰা 1826 তাহাঁতে কৈছিলে ফৰ্মেলি যে অসমত ইণ্টাৰভিন নকৰে। বাট সেই ট্ৰিটিটোত অসমৰ কথা একো মেনশ্যন কৰা নাছিল, যে ট্ৰিটিৰ পিছত বাৰ্মিজসকল গুচি যোৱাৰ পিছত অসমখন কোনে ৰুল কৰিব বুলি? ব্ৰিটিছে। বা সেই ট্ৰিটিত কোনো অসমৰ মানুহক মাতাও নাছিলে। বাট তাহাঁতৰ মনটো লাহে লাহে চেঞ্জ হৈ গ'ল, যে আমি অসমখন কি কৰিব লাগে? ৰুল কৰিব লাগে। কাৰণ অসমখনত সেইটো টাইমত ডিছকাছ কৰিছিলে, আহোমক যদি ৰুল কৰিব দিওঁ, আহোম ইমানেই উইক হৈছে, ইন ফিউচাৰ ম্যানমাৰে আকৌ কি কৰিব পাৰে? অসমখনক এটেক কৰিব পাৰে। তো সেইকাৰণে অসমখন আমি ডাইৰেক্ট ৰুল কৰাটোৱে ভাল হ'ব বুলি ভাবিলে। বাট ডেভিড স্কটে কি ক'লে? যে নালাগে। বাট ডেভিড স্কটে ছেকেণ্ড ৰিপৰ্ট দিব লগা হ'ল। তাত ক'লে যে
লোৱাৰ আছামখন এনেক্স কৰ, কিন্তু আপাৰ আছাম এনেক্স কৰিব নালাগে। তো 1828 কি এনেক্স কৰিলে? লোৱাৰ আছাম আপ টু কিমান? বিশ্বনাথ। 1828 লোৱাৰ আছাম কি কৰিলে? অধিগ্ৰহণ কৰিলে, এনেক্স কৰিলে লোৱাৰ আছাম, ঠিক আছে। বাট 1828 লোৱাৰ আছাম এনেক্স কৰাৰ পিছতে আমাৰ অসমত কি হৈ গ'ল? ব্ৰিটিছৰ এগেইনষ্টত প্ৰটেষ্ট হৈ গ'ল। গোমধৰ কোঁৱৰ, পিয়লি ফুকন, এই তোমাৰ পুতেক যোনে মান মাতিছিলে, কোন? বদন, বদনৰ পুতেক। বদনে মান মাতিছিলে আৰু পিয়লি ফুকন প্ৰথম কি হয়? মাৰ্টিয়াৰ হয় অসমৰ, ঠিক আছে। পিয়লি ফুকন, গোমধৰ কোঁৱৰ, ইহঁতে কি কৰিলে? তোমাৰ ধনঞ্জয়, ইহঁতে প্ৰটেষ্ট কৰিলে। প্ৰটেষ্ট কৰাৰ পিছত ফ'ৰ্চফুলি আপাৰ আছামত কি কৰিব লগা হ'ল? আহোম মনাৰ্কি ৰিষ্ট'ৰ কৰিব লগা হ'ল। ট্ৰিটি অফ গুৱাহাটী 1833 কি হয়? ট্ৰিটি অফ গুৱাহাটী 1833। এতিয়া তোমালোকে চাবা ট্ৰিটি অফ গুৱাহাটীৰ টাইমত কোন আছিলে গভৰ্ণৰ জেনেৰেল বা ভাইচৰয় কোন আছিলে চাই ল'বা, ঠিক আছে, কমেণ্ট কৰি জনাবা। ট্ৰিটি অফ গুৱাহাটী, য'ত তোমাৰ আহোম মনাৰ্কি কি কৰিলে? ৰিষ্ট'ৰেশ্যন কৰিলে। কাক বহাব? পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহক বহাব, চন্দ্ৰকান্তক নবহায়। পুৰন্দৰ সিংহ মানে অলপ ব্ৰিটিছ টাইপৰ আছিলে মানুহজন, আৰু চন্দ্ৰকান্ত মানে ডাইৰেক্ট আহোমৰ লগত কানেক্টেড আছিলে, ব্লাড লাইন। পুৰন্দৰ অলপমান দূৰৰ আছিলে, তো সেইকাৰণে ব্ৰিটিছে ইনফ্লুৱেঞ্চ কৰিব পাৰিব ন, সেইকাৰণে কাক বহালে? কাক? পুৰন্দৰ সিংহ 1833, ঠিক আছে। আৰু পুৰন্দৰ সিংহক কি কৰিলে? অকল যোৰহাটখনত ৰুল কৰিব দিলে। লাষ্ট কেপিটেল অফ আহোম কি আছিলে? যোৰহাট। গোটেই এৰিয়াবিলাক ব্ৰিটিছে ল'লে, আপাৰ আছামৰ অকল পুৰন্দৰ সিংহৰ আণ্ডাৰত কি দিলে? অকল যোৰহাটখন। বাট ফাইনেলি 1838 কি কৰিলে? হোল আছাম ৱাজ কি? এনেক্স, গোটেই অসমখন অধিগ্ৰহণ কৰিলে। কেতিয়া? 1838, ক্লিয়াৰ ন? ইয়াৰ পৰা টাইমলাইনটো মনত থাকিব ন? থাৰ্ড বাৰ্মিজ ইনভেজন 1821 to 1824 কণ্টিনিউ হ'ব, মানৰ দিন বুলি কয়, ঠিক আছে। দেন ব্ৰিটিছ সোমাব 1824 পৰা ৱাৰ কৰিব। ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ 1826 কি হ'ব? ট্ৰিটি ট্ৰিটি অফ ইয়াণ্ডাবু। দেন 1828 লোৱাৰ আছাম কি কৰিব? এনেক্স কৰিব। 1833 এগেইন আপাৰ আছামত কাক বহাব? পুৰন্দৰ সিংহক বহাব। দেন 1838 গোটেই অসমখনে কি কৰি দিব? এনেক্স। তাৰ পিছত যদি আমি চাব যাওঁ 1838 পৰা 1874 লৈকে অসমখনক এনেক্স কৰি কি কৰিব? তোমাৰ বেংগল প্ৰেচিডেঞ্চিৰ পাৰ্ট বনাই দিব। অসমখন কাৰ পাৰ্ট হৈ যাব? বেংগলৰ পাৰ্ট হৈ যাব। আৰু সেইটো সময়তে কনস্পিৰেচি হ'ব অসমীয়া মানুহৰ লগত বাই দ্য বেংগলী 1836 পৰা 1873 লৈকে। বেংগলী অসমৰ কি হ'ব? তোমাৰ অফিচিয়েল লেংগুৱেজ। তাৰপিছত তোমাৰ আনন্দৰাম ঢেকিয়াল ফুকনহঁত আহিব, আহি পিনে ক'ব, ব্ৰিটিছক বুজাব, চেম বাট কি ডিফাৰেণ্ট, চেম হয় বাট কি হয়? বেলেগ হয়। আৰু ফাইনেলি 1873 পিছত আকৌ অসমীয়া ভাষা কি কৰিব? ৰিষ্ট'ৰ কৰিব। ভাবা, অসমত ইমান বছৰ বেংগলী অফিচিয়েল লেংগুৱেজ হৈ আছিলে, ঠিক আছে। দেন 1874 পৰা 1874 কি কৰিব? অসমখনক এই বেংগল প্ৰেচিডেঞ্চিৰ পৰা লৈ আনিব, যে তহঁত নালাগে বেংগলত থাকিব, তো আমাক এটা ছেপাৰেট এটা ষ্টেটাছ দিব, যিটো 1874 পৰা 1905 লৈকে থাকিব, যাক ক'ব চিফ কমিশ্যনাৰ প্ৰভিজন, চিফ প্ৰভিন্স
চিফ কমিশনাৰ প্ৰভিন্স, এটা থাকে গভৰ্ণৰ প্ৰভিন্স, এটা থাকিব চিফ কমিশনাৰ প্ৰভিন্স, মানে প্ৰেজেণ্ট ডে ইউনিয়ন টেৰিটৰিজ বুলি ভাবিব পাৰা। ষ্টেট গভৰ্ণৰ প্ৰভিন্স, বেংগল, পাঞ্জাৱ, নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স, মাদ্ৰাছ প্ৰভিন্স, এনেকৈ প্ৰভিন্স আছিলে। অসমখনক কি দিলে? চিফ কমিশনাৰ প্ৰভিন্স। তাত মানে ডাইৰেক্ট গভৰ্ণৰ নাথাকে, গভৰ্ণৰৰ এজেণ্ট থাকিব, চিফ কমিশনাৰ প্ৰভিন্স, আৰু ডাইৰেক্টলি চেণ্টাৰে ৰুল কৰিব। গভৰ্ণৰে এখন প্ৰভিন্স চাই। ব্ৰিটিছৰ কেপিটেল ক'ত আছিলে 1911? দিল্লীত আছিলে। তো এইটো ডাইৰেক্ট মানে অসমখন ডাইৰেক্ট দিল্লীৰ পৰা চলাব। বুজি পালা? অসমখন কোনে চলাব? ডাইৰেক্ট দিল্লীৰ পৰা চলাব। বেংগল প্ৰভিন্সত কোনে চলাব? বেংগলৰ গভৰ্ণৰে চলাব। প্ৰত্যেকখন ষ্টেটত কি থাকিব? এখন এখন প্ৰভিন্সত গভৰ্ণৰ থাকিব, আৰু এজন থাকিব মেইন হেড, গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া অৰ ভাইচৰয়। ঠিক আছে? তো ভাৰতক কি কৰিব? অসমক কি কৰিব? চিফ কমিশনাৰ প্ৰভিন্সলৈকে লৈ আনিব। কিমানলৈকে? 1905লৈকে। তে 1905ত এটা ইভেণ্ট হ'ব, বেংগলখন পাৰ্টিশ্যন হ'ব। বেংগলখন পাৰ্টিশ্যন হ'ব, গোটেই বেংগলখন ভাঙিব। ভাঙাৰ পিছত দুটা ডিভিজন হ'ব, ইষ্ট বেংগল এণ্ড আসাম, ৱেষ্ট বেংগল, বিহাৰ প্লাছ উৰিষ্যা। ঠিক আছে? তো অসমখনক কাৰ পাৰ্ট বনাই দিলে? ইষ্ট বেংগল। ইষ্ট বেংগল নাও কি? বাংলাদেশ। ঠিক আছে? তো 1905ৰ পৰা 1911লৈকে অসমখন কি হ'ব? ইষ্ট বেংগল এণ্ড আসাম। তো গোটেই অসমখনক প্ৰেজেণ্ট ডে বাংলাদেশৰ লগত এটা কৰি দিলে। তো সেইটো টাইমত বাংলাদেশৰ মানুহ অসমত আহিবনে নাই? সেইটো টাইমত আহিবনে নাই? গোটেই বাংলাদেশৰ মানুহ অসমত নাহিব? এখনেই প্ৰভিন্স, কিবা বাধা আছে নেকি? নাই। তো এইবিলাক হ'ল কেনেকৈ? ট্ৰিটি অফ কাৰ কাৰণে? ট্ৰিটি অফ ইয়াণ্ডাবু। ট্ৰিটি অফ ইয়াণ্ডাবুৰ পিছতেতো ভাৰত মানে ব্ৰিটিছ ইণ্ডিয়াই কাক এনেক্স কৰিলে? অসমক। আৰু অসমখন ব্ৰিটিছৰ আণ্ডাৰত অহাৰ লগে লগে ক'ত আহি গ'ল চোৱা? 1905লৈকে অসমখন কাৰ পাৰ্ট হৈ গ'ল? ইষ্ট বেংগল। তো মুছলিম মেজৰিটি এৰিয়াত আমাক কি কৰি দিলে? সোমাই দিলে। তো ইষ্ট বেংগলৰ পৰা অসমত মানুহ আহিব, ইষ্টাব্লিছ হ'ব। তো আমি ক'ব পাৰোঁনে ট্ৰিটি অফ ইয়াণ্ডাবুৱে যে আমাৰ অসমৰ প্ৰধান সমস্যা বুলি ক'ব পাৰোঁনে নাই? বুজি পালানে এই লাইনটো কি কৈছে? The demographic and administrative changes initiated by the British rule post কিমান? 1826 চেঞ্জ কৰি আছে নাই? কৰি 1905ত কি কৰি দিলে? অসমক ইষ্ট বেংগলৰ লগত মাৰ্জ কৰি দিলে। তেতিয়া ইষ্ট বেংগলৰ মানুহ অসমত আহি গ'ল। seen by some as the root cause of কি? root cause of what? root cause of পৰিচয় সংকট আৰু কি? বিদেশী সমস্যাৰ মূল কাৰণ হিচাপে গণ্য কৰা হয়। লিংকটো বুজি পালানে? কেনেকৈ লিংকটো? অ'কে, ঠিক আছে। দেন 1911ত কি কৰিব? আকৌ অসমখনক 1912ত অসমখনক কি কৰি দিব? এগেইন চিফ কমিশনাৰ প্ৰভিন্স বনাই দিব। উইথ লেজিসলেটিভ কাউন্সিল। লেজিসলেটিভ কাউন্সিল ক'ত হ'ব? শ্বিলং। বেংগলখনক ছেপাৰেট কৰি দিব। বেংগলখন আকৌ কি হৈ যাব? ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল এটা হৈ যাব। ইষ্ট বেংগল ৱেষ্ট বেংগল আকৌ 1912ত কি হৈ যাব? এটা হৈ যাব। অসমখন এটা হৈ যাব। বিহাৰ উৰিষ্যা বেলেগ এটা হৈ যাব। বিহাৰ উৰিষ্যা 1935ত বেলেগ বেলেগ হ'ব। বিহাৰ বেলেগ হ'ব, উৰিষ্যা বেলেগ হ'ব, আকৌ 1935ত। ঠিক আছে? বাকী অসমৰ চেঞ্জ নাহে। 1912ৰ পৰা 1947 আসাম ভাৰতৰ অংশ হৈ যাব। 1826ৰ পৰা কেনেকৈ? বুজি পালা? যদি বাৰ্মিজ নাহিলে হয় পটককৈ সোমাব নোৱাৰিলে হয়। বাৰ্মিজ আহিয়ে ভুল হৈ গ'ল। আৰু মাতিছে কোনে? অসমীয়া মানুহে মাতিছে। ঠিক আছে, অ'কে ফাইন। MCQsখিনি কৰিবা, বহুত দীঘলীয়া গুচি গ'ল আজি।
হ'লনে নাই ক্লিক কৰিছা জলদি এটা টাইম বহুত গুচি গ'ল আৰু হিষ্ট্ৰী টপিক নলওঁ আৰু বহুত গুচি যায় হিষ্ট্ৰী টপিক ল'লে হিষ্ট্ৰী টপিকত বহুত গুচি যায় টাইম মই ডাইৰেক্ট আনিব লাগিছিলে ইমান হিষ্টৰিকেল ৰেফাৰেঞ্চ দিব নালাগিছিল এক্সামত এইখিনিহে ইম্পৰ্টেণ্ট কিন্তু 1826 পৰা মনত আছেতো 1826 দেন 1828 লোৱাৰ আছাম এনেক্স কৰিলে ঘটনাখিনি মনত আছে প্ৰথমতে ডেভিছ স্কটে মানা কৰে মানে অসমত এনেক্স কৰিব মানা কৰে ব্ৰিটিছৰ প্ৰথমতে কিন্তু মানা কি কৰিছিলে এনেক্স নকৰোঁ বুলিয়ে কৈছিলে পিছত ভয় হ'ল যে অসমখন যদি এৰি দিয়ে তেতিয়াহ'লে আকৌ বাৰ্মিছসকলে আহিব পাৰে তো সেইকাৰণে এনেক্স কৰিম বুলি ভাবিলে ডেভিছ স্কটে কৈছে নালাগে প্ৰথম ৰিপৰ্টটো কি কৰিলে ইগন'ৰ কৰিলে আকৌ ছেকেণ্ড ৰিপৰ্ট দিলে ঠিক আছে লোৱাৰ আছাম এনেক্স কৰক আপাৰ আছাম থাকক সেইটো নামানিলে ঠিক আছে নামানাৰ কাৰণে কি হ'ল অসমত ৰিভল্ট হ'ল ধনঞ্জয় গুমধৰ ইহঁত ঠিক আছে পিয়লি ফুকন দেন ব্ৰিটিছে ৰিয়েলাইজ কৰে নাই আপাৰ আছামত কি কৰিব লাগিব আহোম মনাৰ্কি ৰিষ্টৰেশ্যন কৰিব লাগিব পুৰন্দৰ সিংহক বহাই দিলে ঠিক আছে 1833 তৃতীয় গুৱাহাটী অকল যোৰহাটত ৰুল কৰিব দিলে ঠিক আছে দেন 1838ত অসমখন পূৰা এনেক্স কৰিলে 1838ৰ পৰা অসমখনক ক'ত সোমাই দিলে বেংগলত 1838ৰ পৰা 1874 আৰু সেইটো সময়তে অসমীয়া ভাষাক গুচাই পিনে বেংগলীক অফিচিয়েল লেংগুৱেজ 1874ত কি কৰিলে অসমক ওলাই আনিলে বেংগলৰ পৰা চিফ কমিশ্যনাৰ প্ৰভিন্স 1874ৰ পৰা কি কৰিব কণ্টিনিউ কৰিব টিল 1905ত বেংগলখন কি হ'ব পাৰ্টিশ্যন হ'ব পাৰ্টিশ্যন হোৱাৰ পিছত ইষ্ট বেংগলখন কাৰ লগত দি দিব অসমৰ লগত তো 1905ত কি হৈ যাব তোমাৰ অসমখন এটা নতুন ষ্টেটাছ পাব ইষ্ট বেংগল এণ্ড আছাম দেন 1911ত কি হ'ব ফাইনেলি আকৌ বংগ যিটো বিভাজন সেইটো ভংগ হৈ যাব তো ৱেষ্ট বেংগল ইষ্ট বেংগল এটা বিহাৰ উৰিষ্যা এটা অসমখন ছেপাৰেট হৈ যাব দেন আমাৰ অসমখনক কি কৰি দিব লেজিছলেটিভ কাউন্সিল দি দিব যাৰ চিট ক'ত থাকিব শ্বিলং দেন 1947 তেনেকৈ আৰু চেঞ্জ নহয় ছেকেণ্ড CM লঞ্চ কেছ বেনিফিট স্কিম ফৰ ষ্টুডেণ্ট অ'কে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ পাইছা নেকি তোমালোকে কোনোবাই পোৱা নাই মেইনলি তিনিটা স্কিম আছে ইয়াত এই তিনিটা মনত ৰাখিবা মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি মই অলৰেডি কাভাৰ কৰিছোঁ নিযুত পাইছা তুমি পাইছা কি পাইছা জীৱন প্ৰেৰণা পাইছা অ'কে ঠিক আছে ক্ৰাইটেৰিয়া মিলিছে নাই চাবা যদি বোলে ক্ৰাইটেৰিয়া মিলা নাই তেতিয়াহ'লে কমপ্লেইন কৰি দিবা তোমালোকে ঠিক আছে তো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি অ'কে দেন মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি হাল্লা কৰি আছিল ন যে ছাৰ বাবু আঁচনি লাগে তো বাবু আঁচনি দি দিলে ইয়াত দিয়া আছে এইবিলাক কি পঢ়াম আৰু ঠিক আছে কিমান কি দিব ইয়াত গোটেইখিনি দিয়া আছে দেন জীৱন প্ৰেৰণা তুমি পাইছা ন জীৱন প্ৰেৰণা ঠিক আছে ফ্ৰেছ গ্ৰেজুৱেট 2025 টু ছাপৰ্ট জব চাৰ্চ কোচিং এণ্ড এক্সাম এক্সপেঞ্চেছ এণ্ড দেন জীৱন অনুপ্ৰেৰণা ওৱান টাইম গ্ৰাণ্ট এইটো কাক দিব যোনে PhD কৰি আছে এইটো অনুপ্ৰেৰণা ৰিচাৰ্চ PhD কৰা ষ্টুডেণ্টখিনিক ঠিক আছে PhD স্কলাৰ ঠিক আছে এইখিনি বহুত ইম্পৰ্টেণ্ট স্কিমখিনি চাই ল'বা ইয়াত বুজাব লগা তেনেকৈ নাই ডাইৰেক্টলি দিয়াই আছে কোন কিমান কি দিয়া আছে ক্ৰাইটেৰিয়া বহুত টেকনিকেলি দিয়া নাই ডাইৰেক্ট স্কিমটো নেটত চাব লাগিলে বহুত বস্তু আছে মই ইয়াত স্কেন কৰি লৈ আনিছোঁ যিখিনি লাগে এক্সাম পইণ্ট অফ ভিউ অ'কে অসমীয়াত দিয়া আছে নিযুত মইনাটো ছোৱালী বাবুটো হ'ল তোমাৰ ল'ৰা কিন্তু আপাৰ আছামৰ পিনে আকৌ মইনা বুলি ক'লে ল'ৰাক বুজায় আকৌ ল'ৰা মানুহকো মইনা বুলি মাতে মাইনা ঠিক আছে আপাৰ আছামৰ পিনে চবৰে বেলেগ বেলেগ থাকে ন লোৱাৰ আছামত মাইনা মানে কি আমাৰ ইয়াত ছোৱালী আপাৰ আছামত ল'ৰাকো মাইনা ঠিক আছে দেন তোমাৰ চাই ল'বা এইখিনি নেক্সট 31টা এডভান্স টেকন'লজি লেব আনিব বুলি কৈছে এইবোৰ মেইনছত লিখিব পাৰিবা কিন্তু এইটো ইমান প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এইটো প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট মুখ্যমন্ত্ৰী নিযুত মাইনা দেন মুখ্যমন্ত্ৰী নিযুত বাবু দেন জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা মেটছ দ্য ফলোয়িং আহিব চোৱা মেটছ দ্য ফলোয়িং এনেকৈ আহিব মেটছ দ্য ফলোয়িং চাই লোৱা
সব বস্তু বুজাই থাকিব নোৱাৰো, বাবু আছো নেকি বুজাই থাকিম মই এইবিলাক। চোৱা এনেকৈ কুৱেশ্যন আহিব, কমেণ্ট কৰিবা কি হয়। কুৱেশ্যনবিলাক কেনেকৈ ফৰ্মত আহিব বুজি পাইছানে? তো জানিব লাগিব অবজেক্টিভবিলাক। ইটছ এণ্ড এভৰি পইণ্ট ভালকৈ চাবা। যেনেকৈ ইয়াত তোমাৰ দিয়া আছে ন, ইয়াত 75% উপস্থিত থাকিব লাগিব, এইবিলাক ভালকৈ চাবা। কিছুমান বিশেষ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে, ঠিক আছে? বুজি এটা আঁচনিৰ সুবিধা যদি পাইছা, যদি বাবু আঁচনি পাইছা, জীৱন প্ৰেৰণা নোপোৱা। জীৱন প্ৰেৰণা যদি পাইছা তেতিয়াহ'লে কি নোপোৱা? নিযুত মইনা নোপোৱা। ডাবল ডাবল তুমি কেনেকৈ পাবা? এটা ক্ৰাইমৰ কাৰণে ডাবল ডাবল শাস্তি নাপায় ন, ঠিক তেনেকৈ তুমি এবাৰ পালে ডাবল ডাবল নোপোৱা, চব পিনে পাইছা বোলে, সেনেকৈ নহ'ব। তো এইখিনি চাবা কি কি মেইন ফ'কাছ কৰিব। অ'কে, এইটো হ'ল তোমাৰ ইম্পেক্ট। কি কি ইম্পেক্ট যদি আমি চাব যাওঁ, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, এইবিলাক ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, ডাইৰেক্ট পইচা পাই আছে ন। কোনবোৰত ডাইৰেক্ট পইচা পাই আছে? এইবিলাকত নিযুত মইনাত পাইছে, মুখ্যমন্ত্ৰী নিযুত বাবুত পাইছে, জীৱন প্ৰেৰণাত পাইছে, জীৱন অনুপ্ৰেৰণা, এইবিলাক যে স্কিমবিলাক যে আহিছে, ডাইৰেক্ট যে পইচা পাইছে হিতাধিকাৰীয়ে, তাৰ সেইটো ভালনে বেয়া? তো ভাল বুলি কৈছে, মিডিল মেন নাথাকে ন, ডাইৰেক্ট পইচা পাই আছে মানুহে। ছেকেণ্ড কথা, ছ'চিয়েল ইম্পেক্ট। ছোৱালী মানুহে পইচা পাই থাকিলে কণ্টিনিউ কৰিব পাৰিব ন, এটলিষ্ট পঢ়াটো কণ্টিনিউ কৰিব পাৰিব। নহ'লে অপশ্যন কি আছে? বিয়া হোৱা অপশ্যন, বেলেগ অপশ্যন নাই, হয়নে নহয়? মানে আৰ্লি মেৰেজৰ কথা, বিয়াটো হ'ব লাগিব, আৰ্লি মেৰেজৰ কথা কৈছোঁ। আৰ্লি মেৰেজটো যাতে কি হয়, ৰখাব পাৰে, যাতে এডুকেশ্যনটো লয়। আমাৰ কি কৈছোঁ, ডাইৰেক্ট কি বেনিফিট ট্ৰান্সফাৰ, এইবোৰ যে স্কিম হয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। অৰুণোদয় কি হয়? ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। তো এইবোৰ ভাল আৰু বেয়া আমি চাই আছোঁ, ঠিক আছে? ছ'চিয়েল ইম্পেক্ট বুজি পালা? আনমেৰিড কণ্ডিশ্যন ফৰ গাৰ্লছ, ষ্টিপেণ্ড, ডিছকাৰেজ চাইল্ড মেৰেজ, ইনক্লুচিভিটি, ঠিক আছে? তো ইয়াত যিমানখিনি দিব্যাংগ আছে সিহঁতৰ কাৰণে ভাল হয়। দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ বাবে অধিক অনুদানৰ ব্যৱস্থাই ক্ষমতা ভিত্তিক সমৰ্থনৰ প্ৰতিফলিত কৰে। তো দিব্যাংগসকলকো দিছে ন, সেইটো এটা ভাল কথা হয়, ডাইৰেক্ট পইচা পাইছে তাহাঁতে। বেয়া কি হয়? এইবিলাক যদি বেছিকৈ চৰকাৰে খৰচ কৰি থাকে, চৰকাৰৰ কি হ'ব? ধাৰ হ'ব। চৰকাৰটো মই অলৰেডি বুজাইছোঁ, ক্লাছত কৈ থাকোঁ, চৰকাৰৰ কি নাই? ইনকাম নাই, চৰকাৰৰ খৰচ বেছি। তো এইবোৰ খৰচ হয়নে নহয় চৰকাৰৰ? চৰকাৰটো ইনকাম নাই, চব অবভিয়াছলি খৰচ বেছি কৰিলে নেক্সট টাইম কি কৰিব লাগিব? ধাৰ বেছিকৈ কৰিব লাগিব। ছেকেণ্ড জেনেৰেশ্যনৰ কাৰণে ধাৰৰ বোজা বাঢ়ি যাবনে নাই? তো বহনক্ষম উন্নয়ন নহ'ব, মানে এইটো ছাষ্টেইনেবল ডেভেলপমেণ্ট নহয়। ছাষ্টেইনেবল ডেভেলপমেণ্ট কাক ক'ব? ছেকেণ্ড জেনেৰেশ্যনে যাতে কি নহয়, বেছি প্ৰেছাৰ নাপায়। তো অত্যাধিক প্ৰেছাৰহে পাব। আৰু প্ৰত্যেকটো চৰকাৰে বাবু মাইনা চবকে ছেটিছফাই কৰিব লাগিব। অলৰেডি কৰি দিছে ন ছেটিছফাই, নেক্সট টাইম তোমালোকে দিব জানো ভোট? নিদিয়া, ক'ব ন, অঁ বিজেপিৰ টাইমত অমুক দিছিলে তমুক দিছিলে। তো যোন চৰকাৰ নাহে এনেকুৱা ধৰণৰ বস্তু কণ্টিনিউ কৰিব লগা হৈ যাব, ঠিক আছে? কয় নাই, বাঘৰ মুখত যদি এবাৰ মানুহৰ মাংস যদি টেষ্ট লাগে, সি নেক্সট টাইম আৰু এটেক কৰিব। যেতিয়ালৈকে টেষ্ট নালাগে তেতিয়ালৈকে সি একো নকৰে। শুনিছা নাই এইবিলাক কথা? ছেম বস্তু। সংস্থাপনৰ সৃষ্টিৰ ব্যৱধান, এনেকুৱা নহয় যে জীৱন প্ৰেৰণা স্কীমৰ আণ্ডাৰত পইচা দিলে যে তোমাৰ পইচা মানে জব যে পাবই, সেইটো কথা কৈছে, ঠিক আছে? এইবোৰ মেইনছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি চাই ল'বা। মেইনলি MCQsখিনি কৰিবা, হ'ব? লাষ্ট টপিক কি কৰিছে তোমাৰ? সৰ্বানন্দ সোণোৱাল অপেন 3 ৱাটাৰৱে প্ৰজেক্ট অন হোৱাট? ব্ৰহ্মপুত্ৰৰ ওপৰত 3টা ৱাটাৰৱে প্ৰজেক্ট কৰিব, ঠিক আছে? কোনটোৰ আণ্ডাৰত? বিকাশ এণ্ড বিৰাসত, অ'কে? 2026 চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিকাশ আৰু বিৰাসত উন্নয়নৰ ঐতিহ্য লক্ষ্যৰ অধীনত অসমত 3টাকৈ মুখ্য জলপথ প্ৰকল্প উদ্বোধন কৰে। এই 3টা প্ৰকল্প যদি আমি চাব যাওঁ, ক'ত ক'ত আছে? বগীবিলত বনাব, কাষ্টম এণ্ড ইমিগ্ৰেশ্যন কমপ্লেক্স এট বগীবিল, ঠিক আছে? চেকপোষ্ট বহাব আৰু বগীবিলত, ইমিগ্ৰেশ্যন, তাত যিমান জাহাজবোৰ আহিব ভালকৈ এৰিয়াটো বহল কৰি দিব, যাতে ডাঙৰ ডাঙৰ জাহাজবিলাক বগীবিলত যাব পাৰে। চেকপোষ্ট বহাব, নথি পত্ৰ চাব, ঠিক আছে? তাৰপিছত ক'ত বহাব? ধুবুৰী। তাৰপিছত ক'ত কি কৰিব তোমাৰ? এই ডিব্ৰুগড়ত, ঠিক আছে? বহুতকেইটা হেৰিটেজ বিল্ডিং আছে, সেই বিল্ডিংসমূহ কি কৰিব তাহাঁতে? আকৌ ঠিক ঠাক কৰিব, মানে ডিব্ৰুগড়ত হেৰিটেজ বিল্ডিং কাৰ? IWAR, অ'কে? বগীবিলৰ সীমা শুল্ক আৰু প্ৰব্ৰজন কেন্দ্ৰ। নেক্সট ক'ত বনাব? ধুবুৰীৰ
সীমা শুল্ক আৰু প্ৰব্ৰজন ক্ষেত্ৰ, দুটা প্ৰব্ৰজন ক্ষেত্ৰ, মানে শদিয়াটো ধুবুৰী, শদিয়া বুলি ক'লে ডিব্ৰুগড়ত থাকিব এটা ইমিগ্ৰেশ্যন পইণ্ট। নেক্সট ডিব্ৰুগড়ৰ পৰা আপাৰ আছামৰ যিমানসমূহ বস্তু আছে সেই বস্তুসমূহ তোমাৰ ব্ৰহ্মপুত্ৰ হৈ ডিব্ৰুগড় হৈ ক'ত যাব? ধুবুৰী। ধুবুৰীত চেকপোষ্ট থাকিব। নেক্সট ক'ত এণ্ট্ৰি কৰিব? বাংলাদেশ। আপাৰ আছামৰ মাৰ্কেটখনে ডাইৰেক্ট বাংলাদেশ মাৰ্কেট পাবনে নাই, বা বাংলাদেশৰ মাৰ্কেটখনে অসমখন পাবনে নাই? ঠিক আছে, তো চেকপোষ্ট বনাইছে। অ'কে, নট অনলি চেকপোষ্ট, তোমাৰ তাত গোটেইখিনি কাম চলিব, টাৰ্মিনেল থাকিব। ঠিক আছে, ডাঙৰ ডাঙৰ কি থাকিব? টাৰ্মিনেল। লগতে ডিব্ৰুগড় নৱীকৰণ বা IWAI ঐতিহ্য ভৱন, তাত বহুত পুৰণা ভৱন কিছুমান আছে, সেই ভৱনসমূহ কি কৰিব? নতুনকৈ আকৌ বনাব। প্ৰশাসনিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ আৰু নদী পৰ্যটক প্ৰসাৰিত কৰিবলৈ স্থাপত্যৰ পুনৰুদ্ধাৰ সৈতে কাৰ্যক্ষম আৰু আন্তঃগাঁথনিৰ সংমিশ্ৰণ ঘটাইছে। তাত ধৰা মানুহে চাব যাব পাৰিব, ফুৰিব যাব পাৰিব, পুৰণা যিমানবিলাক তোমাৰ ঘৰ আছে, হেৰিটেজ ঘৰ, সেই ঘৰসমূহ কি কৰিব? আকৌ ৰিন'ভেট কৰিব। সেই ঘৰসমূহ কিহৰ লগত ৰিলেটেড? ইণ্ডিয়ান ৱাটাৰ অথৰিটিৰ লগত ৰিলেটেড। ঠিক আছে, অ'কে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন, চাই ল'বা তোমালোকে। এক্সামত অহাৰ বহুত বেছি চান্সেছ থাকে। অ'কে, আমাৰ অসমত কিমানবিলাক ইম্পৰ্টেণ্ট কি আছে? ৱাটাৰ ৱেজ আছে। ঠিক আছে, নেশ্যনেল ৱাটাৰ ৱেজ 30 কি ৰিভাৰ? দিহিং ৰিভাৰ। নেশ্যনেল ৱাটাৰ ৱে 3 ধনশিৰি ৰিভাৰ। বৰাক ৰিভাৰ নেশ্যনেল ৱাটাৰৱে কিমান? 16। ঠিক আছে, এইটো অপাৰেশ্যনেল হৈ আছে এতিয়া। কপিলী ৰিভাৰত আছে 2, 7 আছে। ঠিক আছে, গোটেইখিনি দিয়া আছে। বেকি ৰিভাৰ, এইবিলাকত চলে আকৌ, ৱাটাৰৱেজ হয় এইবিলাক। অ'কে, আই ৰিভাৰ, ঠিক আছে। গোটেইবিলাক ৱাটাৰৱেজ চাই ল'বা দেই, এক্সামত আহিব কিন্তু কোনটো ৱাটাৰৱেজ ক'ত আছে। অ'কে, নৱেম্বৰৰ পৰা যিমান কৰিছোঁ মই ছেশ্যন, তাৰ পৰাতো আহিবই। অসমত 33টা কুৱেশ্যন আহে। তো এইটো PDF তোমালোকে চাই লৈ এবাৰ পঢ়ি ল'বা। ঠিক আছে, আহিবই ইয়াৰ পৰা। বাকী এবাৰ্ট সৰ্বানন্দ সোণোৱাল আমাৰ অসমৰ এক্স চিফ মিনিষ্টাৰ হয়, চবেই আমি জানো। ঠিক আছে, কিহৰ হয়, কোনটো পজিশ্যনত আছে বৰ্তমান, কোনটো মিনিষ্ট্ৰীত আছে? মিনিষ্ট্ৰী অফ পোৰ্ট, শ্বিপিং এণ্ড ৱাটাৰৱেজ। ঠিক আছে, কিহৰ? বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী হিচাপে সেৱা আগবঢ়াই আছে বৰ্তমান। ঠিক আছে, আৰু এটা মিনিষ্ট্ৰীত কি থাকে মই বুজাইছিলোঁ নহয়, এটা মিনিষ্ট্ৰীত কি থাকে? প্ৰথম কি থাকিব? PM। PMৰ ওপৰত কি থাকিব? কেবিনেট। কেবিনেটৰ ওপৰত কি থাকিব? মিনিষ্টাৰ অফ ষ্টেট। মিনিষ্টাৰ অফ ষ্টেটৰ ওপৰত কি থাকিব? মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট চাৰ্চ। একেলগে কি বুলি ক'ব? কাউন্সিল অফ মিনিষ্টাৰ। তো কেবিনেট কিহৰ হ'ব? বন্দৰ, জাহাজ পৰিবহণ আৰু জল মন্ত্ৰীৰ কেবিনেট কোন হয়? কেবিনেট মিনিষ্টাৰ কোন হয়? সৰ্বানন্দ সোণোৱাল। সেইটো মিনিষ্ট্ৰীৰে মিনিষ্টাৰ অফ ষ্টেট কোন হয়? শান্তনু ঠাকুৰ। বুজি পালা? বুজি পালানে? তো বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী কোন হয়? সৰ্বানন্দ সোণোৱাল, যাক কেবিনেট মিনিষ্টাৰ বুলি ক'ব। আৰু সৰ্বানন্দ সোণোৱালক এছেছ কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱালৰ তলত কোন আছে? মিনিষ্টাৰ অফ ষ্টেট কোন হয়? শান্তনু ঠাকুৰ। ঠিক আছে, বাকী ইয়াত দিয়া আছে কাউন্সিল অফ মিনিষ্টাৰ, আৰ্টিকল 74, there should be a council of minister to aid and advise to the president. Advice is binding, cannot question in any court. ভাৰতত আৰ্টিকল 74 মতে এখন কি থাকিব? কাউন্সিল অফ মিনিষ্টাৰ। কাউন্সিল অফ মিনিষ্টাৰৰ হেড কোন হয়? PM। PMৰ তলত কোন থাকিব? কেবিনেট। কেবিনেটক এছেছ কৰিবৰ কাৰণে কোন থাকিব? মিনিষ্টাৰ অফ ষ্টেট, মিনিষ্টাৰ ৰাজ্যিক মন্ত্ৰী। তাৰপিছত কোন থাকিব? মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট চাৰ্চ। আৰু কাউন্সিল অফ মিনিষ্টাৰে কাক এডভাইচ দিব? কাক? প্ৰেচিডেণ্টক, ৰাষ্ট্ৰপতিক এডভাইচ দিব। ঠিক আছে, এই যিখন কাউন্সিল অফ মিনিষ্টাৰ, PM, কেবিনেট, মিনিষ্টাৰ অফ ষ্টেট, মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট চাৰ্চ, ইহঁতে কাক এডভাইচ দিব? প্ৰেচিডেণ্টক। ঠিক আছে, ইহঁতক একেলগে
কাউন্সিল অফ মিনিষ্টাৰ বুলি কয়। হেড কোন হয়? PM। PM এ কাক এডভাইচ দিব? প্ৰেচিডেণ্টক। এণ্ড এডভাইচ ইজ বাইণ্ডিং, শুনিবই লাগিব, কোৰ্টত যাব নোৱাৰে মোক বেয়া এডভাইচ দিছে বুলি, বুজি পালা? বাট 44 কনষ্টিটিউশ্যন এমেণ্ডমেণ্টত কৈছে প্ৰেচিডেণ্টক যদি এবাৰ যদি এডভাইচ দিয়ে নহয়, সেই এডভাইচটো আকৌ ঘূৰাই পঠাব পাৰে যে মোৰ এডভাইচটো ভাল লগা নাই আৰু এবাৰ চাই ল'বচোন বুলি। কোনে? প্ৰেচিডেণ্টে। কিন্তু ছেম এডভাইচ যদি আকৌ ঘূৰাই পঠায় প্ৰেচিডেণ্টে, শুনিবই লাগিব। আৰু এই কাউন্সিল অফ মিনিষ্টাৰৰ আকাৰ কিমান? 15% অফ কিমান? 543। নহ'লে চবেই মিনিষ্টাৰ হ'ব দেখোন। অসমতো 126 চিট আছে, তাৰে 15% কেন বি আ মিনিষ্টাৰ। আগত নাছিলে কোনটো এমেণ্ডমেণ্ট? 91st কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট। সেইবিলাক ইনফৰমেশ্যন ইয়াত দিয়া আছে। সামূহিক দায়িত্ব, মন্ত্ৰী পৰিষদ কেৱল লোকসভাৰ ওচৰতহে কি দায়বদ্ধ, সামূহিকভাৱে কালেক্টিভলি লোকসভাৰ ওপৰত দায়বদ্ধতা। আৰু ইণ্ডিভিজুৱেলি ব্যক্তিগত কাৰ ওপৰত থাকিব? ৰাষ্ট্ৰপতিৰ ওপৰত। ব্যক্তিগতভাৱে কাৰ ওপৰত থাকিব? ৰাষ্ট্ৰপতি। আৰু ৰাষ্ট্ৰপতি মানে কি হ'ল? PM। নামতহে ৰাষ্ট্ৰপতি, বাট কামটো কোনে কৰিব? PM। ঠিক আছে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰেচিডেণ্ট আৰু কাউন্সিল অফ মিনিষ্টাৰৰ মাজত সংযোগটো কোনে ৰাখিব? PM এ ৰাখিব। এই কাউন্সিল অফ মিনিষ্টাৰ আৰু প্ৰেচিডেণ্টৰ মাজত সংযোগটো কোনে ৰাখিব? PM। মাজত সৰ্বানন্দ সোণোৱাল আছে, ইয়াত দ্ৰৌপদী মুৰ্মু আছে, ইহঁতৰ মাজত কমিউনিকেশ্যনটো কোনে ৰাখিব? PM হেড হয়। সৰ্বানন্দ সোণোৱাল কি হয়? কেবিনেট মিনিষ্টাৰ। কেবিনেট মিনিষ্টাৰ এছেছ কৰিবৰ কাৰণে কি আছে? মিনিষ্টাৰ অফ ষ্টেট। মোক কমেণ্ট কৰি জনাবা যে মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট চাৰ্জ কি হয়? মিনিষ্ট্ৰী হয়। ঠিক আছে, আকাৰটো মই বুজাই দিলোঁ। দায়বদ্ধতাৰ নীতি সামূহিক বুলি কৈছে, একেলগে ডুবা বা একেলগে উপঙা। কাৰণ যদি নো কনফিডেন্স মোশ্যন, অনাস্থা প্ৰস্তাৱ যদি পাছ হৈ যায়, একেলগে ডুবি যাব, মানে কি কৰিব লাগিব? ভাঙি যাব, ডিজলভ হৈ যাব গোটেই মন্ত্ৰী পৰিষদ, কাউন্সিল অফ মিনিষ্টাৰ। ঠিক আছে, হ'ব আজিৰ কাৰণে। নেক্সট আমি মোৰ কিবা কাৰণত ফ্ৰাইডে কৰা নহ'ল, এবাৰ নেক্সট ফ্ৰাইডে কৰিম। ঠিক আছে, অ'কে, থেংক ইউ।